নমস্কাৰ তোমালোক সকলোকে লেচু বছৰলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত কাৰ্বি আংলং জিলাৰ দশম শ্ৰেণীৰ প্ৰি ফাইনেল পৰীক্ষাৰ গণিত প্ৰশ্নকাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আৰু এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত মই দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা নতুবা তোমালোকে প্লে ষ্ট'ৰৰ পৰা আমাৰ এপ লেচু বস্তু ডাউনলোড কৰি ল'বা তাত তোমালোকে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত আৰু বিজ্ঞানৰ প্ৰি ফাইনেল পৰীক্ষা প্ৰশ্নকাকতবোৰ পাই যাবা তোমালোকে সেই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰা নতুবা এই ভিডিঅ'টোৰ তলৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি ল'ব পাৰা গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত প্ৰথম 45টা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে যদি p is directly proportional to q আৰু p is equal to 6 হলে q equal to 30 হয় তেন্তে p equal to 2 হলে q মান কিমান হ'ব ইয়াত যেহেতু p আৰু q প্ৰত্যক্ষ সমানুপাতত আছে বুলি কৈছে গতিকে আমি ক'ব পাৰিম p1 by p2 is equal to q1 by q2 হ'ব ঠিক আছে এতিয়া তুমি এটো p1 বুলি ক'ব পাৰা ঠিক একেদৰে এটো q1 বুলি ক'ব পাৰা তেন্তে এটো p2 হ'ব আৰু এটো q2 বুলি ক'ব পাৰা গতিকে p1 ৰ জাগাত কিমান বহাবা 6 divided by p2 জাগাত কিমান বহাবা p2 জাগাত 2 is equal to q1 ৰ জাগাত কিমান বহাবা 30 আৰু q2 ভ্যালু তুমি কিমান বহাবা q এতিয়া এটো যদি সিম্পলিফাই কৰা এটো হ'ব 6 divided by 2 3 হ'ব is equal to 30 divided by q এতিয়া এটো cross multiply কৰিলে হ'ব 3q is equal to 30 that means the value of q is 30 divided by 3 30 যদি মই 3 হৰণ কিমান পাম 10 পাম গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি 10 গতিকে আশা কৰিছো কোৱেশ্যনটো বুজি পালা এতিয়া নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্যনটোত কোৱা হৈছে √128 minus √32 minus √8 is equal to কিমান হ'ব এতিয়া √128 ৰ জায়গাত আমি কি লিখিব পাৰো 128 ক যদি মৌলিক উৎপাদকন পদ্ধতিৰে ভাঙিছা কি হ'ব 2 এ প্ৰথম 64 বাৰ যাব again 2 এ 32 বাৰ যাব again 2 এ 16 বাৰ যাব again 2 এ 8 বাৰ যাব again 2 এ 4 বাৰ যাব again 2 আৰু 2 আহিব গতিকে 2 কেটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা গতিকে আমি ইয়াত কি লিখিব পাৰিম এই দুটা দুইৰ পৰা এটা দুই ওলাই আহিব ঠিক একেদৰে এই দুটা দুইৰ পৰা এটা দুই ওলাই আহিব ঠিক একেদৰে এই দুটা দুইৰ পৰা এটা দুই ওলাই আহিব ঠিক আছে আৰু ৰুট অভাৰ ভিতৰত 2 থাকিব গতিকে ওভাৰঅল √128 ক তুমি লিখিব পাৰা 8√2 কি বুলি লিখিব পাৰা 8√2 ঠিক একেদৰে √32 জায়গাত কি লিখিব পাৰিবা 32 ক যদি তুমি এনেদৰে ভাঙি চোৱা 16 again 2 এ গল 8 again 2 এ গল 4 again 2 এ গল 2 গতিকে এই দুই দুটা পৰা এটা দুই লাভ √32 জায়গাত কি লিখিব পাৰিবা 2 2 into 2 into √2 গতিকে এটো হ'ব 4√2 আৰু √8 ৰ জায়গাত কি লিখিব পাৰি √8 মানে কি √2 into 2 into root that means 2√2 লিখিব পাৰা গতিকে ইয়াত আহিব 2√2 গতিকে এইখিনি যেহেতু পাই গলা এতিয়া আমাক যেটো ক্যালকুলেট কৰিব কৈছে হেতু ক্যালকুলেট কৰিব পাৰিবা এতিয়া √128 ৰ জায়গাত কি লিখিব পাৰিবা 8√2 ঠিক আছে minus √32 জায়গাত কি লিখিব পাৰিবা 4√2 ঠিক একেদৰে √8 ৰ জায়গাত কি লিখিব পাৰিবা 2√2 গতিকে এটো সিম্পলিফাই কৰিলে হ'ব 8√2 minus a2 আৰু a2 সিম্পলিফাই কৰিলে হ'ব 6√2 গতিকে 8√2 পৰা 6√2 সাবট্ৰেক্ট কৰিলে কিমান হ'ব 2√2 ঠিক আছে 2√2 গতিকে অপচন এ কাৰেক্ট এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ আশা কৰিছো বুজি পালা কি কৰিলো ইয়াত √128 ক প্ৰথমে ভাঙি চালো ঠিক একেদৰে √32 ক ভাঙি চালো ঠিক একেদৰে √8 ক ভাঙি চালো এটা নেক্সট কোৱেশ্যনটোত কৈছে √23 ঘনৰ একক স্থানৰ অংকটো কি 23 ঘনৰ একক স্থানৰ অংকটো উলিয়াবৰ বাবে মানে ইয়াক যদি আমি ঘন কৰো যেটো সংখ্যা পাম সংখ্যাটো একক স্থানত কি থাকিব আমি হেতু ক'ব লাগে তাৰ বাবে 3 ক তুমি ঘন কৰিছা 3 ক যদি ঘন কৰো কি পাম 3 into 3 into 3 that means 27 পাম একক স্থানত কি পাইছা 7 পাইছা গতিকে 23 ঘনৰ একক স্থানত কি থাকিব 7 থাকিব ঠিক আছে কেনেকৈ কৰিলো 3 ক ঘন কৰি চালো 3 ক ঘন কৰি আমি কি পাম 27 পাম that means you can say that একক স্থানত কি থাকিব 7 থাকিব এতিয়া 4 নম্বৰ কোৱেশ্যনটোত কি কৈছে চা which of the following is a pair of coprime তলৰ কোনটো সহমৌলিক সংখ্যা কেতিয়া কাক কোৱা হয় মনত আছে নে দুটা সংখ্যা সহমৌলিক সংখ্যা বুলি ক'ব যদি ইহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 হয় দুটা নাম্বাৰ আছে নাম্বাৰ গিটাক আমি কোপ্ৰাইম নাম্বাৰ বুলি কম যদি ইহঁতৰ কমন ফেক্টৰ কেৱল 1 হয় এতিয়া প্ৰথম নাম্বাৰ গিটা ইয়াত কি দিয়া আছে 14 আৰু 35 এতিয়া 14 ক আমি হাতেৰে হৰণ কৰিব পাৰো ঠিক একেদৰে 35 কো হাতেৰে হৰণ কৰিব পাৰো গতিকে ইয়াত চাচোন 14 আৰু 35 ৰ উৎপাদক একৰ বাহিৰেও বেলেগ উৎপাদক আমি পাইছো কথাটো বুজি পাইছানে মানে দুটা সংখ্যা সহমৌলিক সংখ্যা বুলি ক'ব যদি ইহঁতৰ সাধাৰণ উৎপাদক আমি কেৱল 1 পাওঁ
বাট ইয়াত একৰ বাহিৰে বেলেগ উৎপাদক আছে তুমি ক'ব পাৰা 7 আছে গতিকে এইটো নহয় আমাৰ সাধাৰণ মানে এই দুটা সংখ্যাক আমি সহমৌলিক সংখ্যা বুলি ক'ব নোৱাৰো ঠিক একেদৰে 31ক 31 এ হৰণ কৰিব পাৰি ঠিক একেদৰে 93 কো 31 এ হৰণ কৰিব পাৰি গতিকে দুইটা সংখ্যা উৎপাদক তুমি 31 বুলি ক'ব পাৰা গতিকে একৰ বাহিৰে বেলেগ উৎপাদক পাইছা গতিকে এইগিটা আমাৰ সহমৌলিক সংখ্যা নহব ঠিক একেদৰে ইয়াত 32 আছে 62 আছে ইয়াক 2 এ হৰণ কৰিব পাৰি ইয়াকো 2 এ হৰণ কৰিব পাৰি গতিকে দুইটা সংখ্যাৰ এটা উৎপাদক 2 বুলি ক'ব পাৰা দ্যাট মিন্স একৰ বাহিৰে বেলেগ উৎপাদক আছে গতিকে এয়া সহমৌলিক নহব বাট 18 আৰু 25 18 আৰু 25 চোৱাচোন একৰ বাহিৰে এই দুটা সংখ্যাক আৰু বেলেগ সংখ্যা হৰণ কৰিব নোৱাৰা মানে এই দুটা সংখ্যা সাধাৰণ উৎপাদক কি হ'ব কেৱল 1 হ'ব গতিকে এই দুটা সংখ্যাক তুমি সহমৌলিক সংখ্যা দ্যাট মিন্স কো-প্ৰাইম নাম্বাৰ বুলি ক'ব পাৰিবা গতিকে অপচন বি কাই হ'ব এটা নেক্সট কোৱেশ্চনটোত কি কোৱা হৈছে চোৱা 2.35 35 ৰ ওপৰত বাৰ আছে দ্যাট মিন্স এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰো 2.35 তাৰ ওপৰত বাৰ আছে তাৰ মিনিংটো কি 2.35 35 35 এনেকৈ 35 টো ওলাই গৈ আছে ঠিক আছে মানে দশমিক বিস্তৃতিটো কি হয় নিৰৱধি পৌনঃপুনিক আৰু কোনো এটা সংখ্যাৰ দশমিক বিস্তৃতি যদি নিৰৱধি পৌনঃপুনিক হয় তেন্তে আমাৰ সেই সংখ্যাটো আমাৰ কি হয় পৈমীয় সংখ্যা হয় মনত ৰাখিবা কোনো এটা সংখ্যাৰ দশমিক বিস্তৃতি যদি নিৰৱধি পৌনঃপুনিক হয় তেন্তে সেই সংখ্যাটো পৈমীয় সংখ্যা হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি এটা নেক্সট কোৱেশ্চনটোত কৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা পাৰ্থক্য কিমান এতিয়া আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে তোমাৰ 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 গতিকে হিয়াৰ পাৰ্থক্যটো কিমান হ'ব 4 - 2 4 - 2 মানে কি 2 হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো বহুপদ এতিয়া কোনো এটা ৰাশিক আমি বহুপদ বুলি কম যদি এটা চলকৰ ওপৰ সূচকবোৰ পূৰ্ণ সংখ্যা হয় বহুপদ হ'ব হলে চলকৰ ওপৰত চলক মানে যিবোৰ ভেৰিয়েবল থাকিব ভেৰিয়েবলৰ ওপৰত পাৱাৰটো পূৰ্ণ সংখ্যা হ'ব লাগিব হোল নাম্বাৰ মানে 0 1 2 3 তেনেকুৱা ধৰণৰ নাম্বাৰ হ'ব লাগিব ইয়াত এতিয়া এই ৰাশিটো চাচোন ইয়াত x ৰ ওপৰত পাৱাৰ কি আছে 2 দ্যাট মিন্স হোল নাম্বাৰ ইয়াত কিমান আছে 1 দ্যাট মিন্স হোল নাম্বাৰ ইয়াত √x আছে √x মানে কি x টু দি পাৱাৰ 1/2 দ্যাট মিন্স তুমি ক'ব পাৰা ইয়াত x ৰ ওপৰত পাৱাৰ কিমান আছে 1/2 আছে যেহেতু হোল নাম্বাৰ নহয় পূৰ্ণ সংখ্যা নহয় গতিকে আমি কম যে এইটো আমাৰ বহুপদ হ'ব নোৱাৰে এইটো আমাৰ বহুপদ হ'ব নোৱাৰে ঠিক একেদৰে ইয়াত তুমি চোৱাচোন ইয়াত x ৰ ওপৰত পাৱাৰ 3/2 আছে বা ইয়াত x ৰ ওপৰত পাৱাৰ 1/2 আছে এইবোৰ পূৰ্ণ সংখ্যা নহয় গতিকে এই ৰাশিটো আমাৰ বহুপদ হ'ব নোৱাৰে বহুপদ হ'ব হলে চলকৰ ওপৰৰ সূচকবোৰ পূৰ্ণ সংখ্যা হ'ব লাগে ইয়াতো চাচোন x ৰ ওপৰত পাৱাৰ 1/2 আছে √x মানে কি x ৰ ওপৰত পাৱাৰ 1/2 দ্যাট মিন্স এইটো পূৰ্ণ সংখ্যা নহয় গতিকে এইটো আমাৰ বহুপদ হ'ব নোৱাৰে ঠিক একেদৰে ইয়াত যদি আমি চাওঁ ইয়াত x ৰ ওপৰত পাৱাৰ 2 আছে ইয়াত x ৰ ওপৰত পাৱাৰ 1 আছে ইয়াত x নাই দ্যাট মিন্স আমি ক'ব পাৰো x ৰ ওপৰত পাৱাৰ 0 আছে গতিকে x ৰ ওপৰত আমাৰ পাৱাৰবোৰ কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো আমাৰ বহুপদ হ'ব অপচন ডি কাৰেক্ট এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন ডি এতিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে x² - √2x -12 বহুপদৰ শূন্যবোৰ কি হ'ব ওকে এইটো বহুপদটো তুমি সমাধান কৰিব লাগিব সমাধান কৰিবলৈ তুমি এটা কাম কৰিব পাৰা উৎপাদীকৰণ পদ্ধতিতকৈ ইয়াত তোমাৰ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিলে বেছি সোনকালে কৰিব পাৰিবা কাৰণ এইটোত তোমালোকে উৎপাদীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব হলে উৎপাদককিটা কি ল'ব লাগিব হেতুটো অলপ কনফিউজন হ'ব পাৰে কাৰণ মাজত √2 আছে গতিকে ইয়াত মই দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম x = কি হ'ব -b ± √b² - 4ac divided by twice এতিয়া এটো কি হ'ব - b জায়গাত কিমান আহিব -√2 আহিব প্লাস মাইনাস এটো √b² b মানে -√2 ক যদি স্কয়ার কৰি দিও এটো 2 হৈ যাব -4 * a জায়গাত 1 আহিব c জায়গাত -12 আহিব গতিকে a চিনডাল প্লাস হৈ যাব ঠিক আছে ডিভাইডেড বাই এটো কি 2 * a জায়গাত 1 আহিব আশা কৰিছো এটো হলকে বুজি পাইছা এতিয়া ওপৰত এটো কি পালো ওপৰত এটো পালো √2 প্লাস মাইনাস এটো ভিতৰত কিমান হ'ব 4 12 48 লগত 2 যোগ কৰিলো 50 ডিভাইডেড বাই 2 গতিকে √2 প্লাস মাইনাস √50 জায়গাত তুমি লিখিব পাৰা তুমি কি লিখিব পাৰা 5√2 লিখিব পাৰা এটো সিম্পলিফাই কৰিলে কিমান পাবা 5√2 গতিকে এটো পালা x সমান এটো পালা x সমান ইয়াৰ পৰা x ৰ দুটা পসিবিলিটি আছে x ৰ ভ্যালু কি হ'ব পাৰে আইদাৰ √2 প্লাস 5√2 ডিভাইডেড বাই 2 হ'ব পাৰে নহয়তো x সমান কি হ'ব পাৰে তোমাৰ x সমান তোমাৰ কি হ'ব পাৰে x = √2 minus 5√2 divided by 2 হ'ব পাৰে যদি x সমান যদি ওপৰটো হয় তেন্তে এটো আৰু এটো যোগ কৰি দিম 6√2 divided by 2 হ'ব that means x সমান পাবা 3√2 মানে এটা শূন্য কি 3√2 আনটো শূন্য কি হ'ব √2 minus 5√2 কৰিলে -4√2 পাবা divided by 2 that means ইয়া পাবা -2√2 এটা শূন্য কি তেন্তে 3√2 আনটো শূন্য -2√2 এটা শূন্য 3√2 আনটো শূন্য -2√2 অপচন বি কাৰেক্ট কেনেকৈ কৰিলো জানানে দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিলো ঠিক আছে এটা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো এটা নেক্সট কোৱেশ্চনটোত কোৱা হৈছে
যদি ax³ + bx² + cx + d ঘাত বহুপদৰ এটা শূন্য যদি 0 হয় তেন্তে আন দুটা শূন্যৰ গুণফল কিমান হ'ব ধৰি লোৱা এই d ঘাত বহুপদটো শূন্যগিটা আলফা বিটা গামা ঠিক আছে আলফা বিটা গামা বুলি ধৰি লৈছো যেহেতু ইয়াত কোৱেশ্চনটোত কৈ দিছে এটা শূন্য মানে হৈছে শূন্য দ্যাট মিন্স ধৰি লোৱা তোমাৰ আলফা ভ্যালু 0 আলফা ভ্যালু কি 0 আলফা ভ্যালু আমি 0 বুলি ধৰি ললো এতিয়া আমি জানো t ঘাত সূত্ৰৰ ক্ষেত্ৰত পঢ়িছো যদিহে t ঘাত সূত্ৰ মানে t ঘাত বহুপদ এটা যদি শূন্যগিটা আলফা বিটা গামা হয় তেন্তে আলফা * বিটা প্লাস বিটা * গামা প্লাস গামা * আলফা কৰিলে আমি কিমান পাওঁ c/a পাওঁ এটো নিশ্চয় চেপ্টাৰটো পঢ়োতে সকলে পঢ়িছা এতিয়া যেহেতু আলফা ভ্যালু 0 গতিকে এই পোৰশনটো 0 হৈ যাব আলফা মানে 0 লগত যদি বিটা পূৰণ কৰি 0 হ'ব ঠিক একেদৰে এই পোৰশনটো আমাৰ 0 হৈ যাব কাৰণ গামা লগত যদি 0 পূৰণ কৰি 0 হ'ব গতিকে বিটা গামা প্লাস এটো 0 আহিব = c/a তেন্তে ইয়াৰ পৰা আমি কি পালো বিটা * গামা = c/a এতিয়া বিটা আৰু গামা কি হয় বহুপদটো আন দুটা শূন্য নহয় জানো এটা শূন্য আমি 0 বুলি ধৰি ললো দ্যাট ইজ আলফা আৰু আন দুটা শূন্য কি বিটা আৰু গামা পূৰণফলটো কাৰ লগত সমান পাইছে c/a লগত সমান পাইছে দ্যাট মিন্স তুমি ক'ব পাৰা বহুপদটোৰ আন দুটা শূন্য পূৰণফল কাৰ লগত সমান হৈছে c/a লগত সমান হৈছে দ্যাট মিন্স অপচন a কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কোৱেশ্চন নম্বৰ 10 ইয়াত কৈছে উক্তি 1 বহুপদ 2x² + 28x + 5 ৰ শূন্য দুটাৰ যোগফল হৈছে -3/2 এটা বহুপদৰ শূন্য দুটাৰ যোগফল কি হয় -b/a হয় এতিয়া মাইনাস b ভ্যালু কিমান ইয়াত আহিব 3 ডিভাইডেড বাই a ভ্যালু কিমান 2 গতিকে আমি ক'ব পাৰো শূন্য দুটাৰ যোগফল কিমান -3/2 গতিকে উক্তি 1 টো সত্য ঠিক একেদৰে নেক্সট উক্তি 2 ত কৈছে 4x³ + 5x² + 28x + 2 এটা d ঘাত বহুপদ এটো অসত্য কাৰণ এটো এটা t ঘাত বহুপদ হয় গতিকে 2 নম্বৰটো অসত্য এতিয়া তেন্তে কোনটো শুদ্ধ হ'ব উক্তি 1 সত্য আৰু উক্তি 2 অসত্য গতিকে অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে যদি 2 to the power x plus y is equal to 2 to the power x minus y is equal to √8 হয় তেন্তে y মান কিমান হ'ব এতিয়া ইয়াত চাচোন ইয়াতো 2 আছে ওপৰত পাৱাৰ x plus y আছে ইয়াতো 2 আছে ওপৰত পাৱাৰ x minus y আছে যেহেতু ঘাত গিটা সমান ইয়াতো 2 আছে ইয়াতো 2 আছে ওপৰ সূচক গিটা সমান হ'ব লাগিব গতিকে you can say that x plus y is equal to x minus y হ'ব this implies এটো হ'ব x cancel গুচি গ'ল থাকিলে y is equal to minus y y to কেফালে লৈ আনা y plus y is equal to 0 that means 2y is equal to 0 that means the value of y is 0 কাৰণ 0/2 কৰিলে 0 পাম গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কিমান তেন্তে অপচন সি এটা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো তেন্তে নেক্সট কোৱেশ্চনটোত কি কৈছে নেক্সট কোৱেশ্চনটোত কৈছে x plus 2y is equal to 0 আৰু 5x plus ky plus 7 is equal to 0 সমীকৰণৰ কোনো সমাধান নাথাকিলে k মান কিমান হ'ব মানে k অপচন k ভ্যালু সাপেক্ষে যেহেতু অপচন দিয়া হৈছে দ্যাট মিন্স k মান উলিয়াব লাগে এতিয়া সমাধান নাই বুলি কৈছে কোনো সমাধান নাই দ্যাট মিন্স কন্ডিশন কি লাগিব a1/a2 is equal to b1/b2 is not equal to c1/c2 যেহেতু আমি k মান উলিয়াব লাগে আমি এই প্ৰথম অনুপাত গিটা ব্যৱহাৰ কৰিলে আমি k মান পাই যাম গতিকে a1 ৰ ভ্যালু কিমান তোমালোকে নিশ্চয় a1 ৰ ভ্যালু উলিয়াব জানা a1 ৰ ভ্যালু কিমান হ'ব 1 ডিভাইডেড বাই a2 ভ্যালু কিমান a2 ভ্যালু 5 1/5 is equal to b1 ৰ ভ্যালু কিমান b1 ৰ ভ্যালু ইয়াত আহিব 2 ডিভাইডেড বাই b2 ভ্যালু কিমান b2 ভ্যালু k গতিকে cos মাল্টিপ্লাই কৰিলে এটো কি পাম k is equal to 10 পাম k ভ্যালু কিমান পাম 10 পাম গতিকে অপচন এই কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো ইয়াত কৈছে 2x plus 3y minus 2 is equal to 0 আৰু x minus 2y minus 8 equal to 0 ৰেখা দুডালৰ লেখটো কেনেকুৱা হ'ব এতিয়া ইয়াত অনুপাত উলিয়াইছোৱা a1/a2 উলিওৱা a1/a2 কি হ'ব 2/1 হ'ব b1/b2 উলিওৱা b1/b2 কিমান পাবা b1/b2 3/-2 পাবা এতিয়া c1/c2 নুলিয়ালেও হ'ব কেলে নুলিয়ালেও হ'ব কাৰণ তুমি ইয়াত দেখিলে এটা বস্তু দেখিলাই কি দেখিলা a1/a2 is not equal to b1/b2 হয় না a1/a2 ভ্যালু কিমান পাইছা 2/1 that is 2 আৰু b1/b2 ভ্যালু কিমান পাইছা 3/-2 that means এগিটা সমান নহয় যদি হে a1/a2 is not equal to b1/b2 হয় তেন্তে ৰেখা গিডাল কি হ'ব পৰস্পৰক কটাকটি কৰিব পৰস্পৰক এটা বিন্দুত কটাকটি কৰিব যেটো সমাধান হ'ব গতিকে কি হ'ব এটা বিন্দুত সেট কৰে গতিকে অপচন সি হ'ব ইন্টাৰসেক্টিং এক্স্যাক্টলি এট ওয়ান পয়েন্ট নেক্সট কোৱেশ্চনটোত কৈছে d ঘাত সমীকৰণ 28x² + k - 1 * x + 9 = 0 যদি এটা সমাধান x = 3 হয় তেন্তে k মান কিমান হ'ব ইয়াত কি কৰিব লাগিব x = 3 দিছে গতিকে এই সমীকৰণটোত আমি x ৰ জাগাত 3 বহাই দিব লাগিব তাৰ পিছত সিম্পলিফিকেশনৰ দ্বাৰা যেটো ভ্যালু ওলাব হেতু আমাৰ k মান হ'ব 3 * x² x ৰ জাগাত আমি কি বহাম 3 গতিকে 3² + k - 1
ইনটু x এক্সৰ জেগাত আমি কি পাম 3 প্লাছ 9 ইকুৱেল টু 0 এইটো যদি সিম্পলিফাই কৰোঁ এটা কাম কৰিব পাৰা গোটেই বস্তুটোকে তুমি 3 এ হৰণ কৰিব পাৰা কাৰণ ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে মানে 9 আছে 9ক আমি 3 ইনটু 3 লিখিব পাৰো গতিকে 3 এ হৰণ কৰিলে ইয়াত থাকিব 3 স্কয়াৰ সেকেন্ড টাৰ্মটো 3 টো নোহোৱা হৈ যাব থাকিব অনলি k - 1 নেক্সট টাৰ্মটো 3 থাকিব ইজ ইকুৱেল টু 0 গতিকে এটো হ'ব 3 স্কয়াৰ মানে 9 প্লাস k - 1 প্লাস 3 ইজ ইকুৱেল টু 0 এতিয়া চোৱাচোন 9 ৰ পৰা যদি 1 সাবট্ৰেক্ট কৰো 8 হ'ল 8 ৰ লগত যদি 3 এড কৰো 11 হ'ব 11 plus k is equal to 0 that means the value of k is minus 11 k value কিমান পালো minus 11 option b correct আশা কৰিছো বুজি পালা নেক্সট কোৱেশ্চনটো এতিয়া কি কৈছে নেক্সট কোৱেশ্চনটোত কৈছে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা যদি 5 আৰু 2 হয় তেনে সমীকৰণটো কি হ'ব আমি জানো এটা দ্বিঘাত সমীকৰণৰ যদি মূলগিটা আলফা আৰু বিটা হয় মূলগিটা যদি আলফা আৰু বিটা হয় তেনে সমীকৰণটো কি হ'ব x স্কয়াৰ minus alpha plus beta whole into x plus alpha into beta is equal to 0 ইয়াত বেসিক্যালি আলফা ভ্যালু তোমাৰ 5 বুলি কৈছে আৰু বিটা ভ্যালু তোমাৰ 2 বুলি কৈছে ভ্যালু বহাই দিয়া x স্কয়াৰ minus 5 plus 2 whole into x plus 5 into 2 is equal to 0 that means you can write x square minus 7x plus 10 equal to 0 গতিকে এটো কোনটো অপচন লগত মিলিছে এটো ইয়াত অপচনে ভুল দিয়া আছে হয়নে এটা মূল কি বুলি কৈছে 5 আনটো মূল কি বুলি কৈছে 2 the roots of the quadratic equations are 5 and 2 তেন্তে এড কৰিলে 7 হ'ব গতিকে ইয়াত অপচনে ভুল দিয়া হৈছে হয়নে অপচন ভুল দিয়া আছে নে আছে ইয়াত এটো তুমি ক'ব পাৰা কোনো এটা অপচন লগতে মিলা নাই তুমি কি বুলি কবা আৰু কাই আনসাৰ এটো হ'ব কনসেপ্টটো বুজি পালে হ'ল যদিহে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা যদি আলফা আৰু বিটা হয় তেন্তে সমীকৰণটো কি হ'ব x স্কয়াৰ minus alpha plus beta whole into x plus alpha into beta ইয়াত আলফা ভ্যালু তুমি 5 কনসিডাৰ কৰিব পাৰা বিটা ভ্যালু 2 কনসিডাৰ কৰিব পাৰা গতিকে মাজত যেতিয়া এড কৰিবা আলফা প্লাস বিটা কৰিবা তুমি 7 এ পাবা কেতিয়াও 3 নোপোৱা ইয়াত অপচন ভুল দিয়া হৈছে আৰু পূৰণ কৰিলে 10 পাবা ঠিক আছে এটো বাৰু ঠিকে আছিল 10 বাট মাজতো ভুল দিয়া হৈছে গতিকে এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন লগত নিমিলে এই কোৱেশ্চনটো কাই আনসাৰ এটো হ'ব আই থিংক তেওঁলোকে কোনোবা এটা মূল -2 কৰিব বিচাৰিছিলে চাগে মানে এটা মূল যদি 5 হয় আনটো মূল -2 কৰিব বিচাৰিছিলে তেতিয়া অপচন লগত মিলিলে হয় বাট আমি হেমতে নাযাও আমাক যেটো কোৱেশ্চন দিছে আমি হেমতে ভাবিম আৰু যেটো কোৱেশ্চন দিছে হেমতে ভাবিলে আমাৰ এই কোৱেশ্চনটো কাই আনসাৰ কোনো এটাৰ লগত নিমিলে আনসাৰ হ'ব এটো এটা নেক্সট কোৱেশ্চনটোত কৈছে ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 সমীকৰণৰ ভেদ নিৰূপক কি হ'ব এই সমীকৰণটো ভেদ নিৰূপক কি হয় b স্কয়াৰ minus 4ac b স্কয়াৰ minus 4ac হয় গতিকে অপচন সি কাই হ'ব এটা নেক্সট কোৱেশ্চনটো অকমান কিছুমান ষ্টুডেন্টে অকমান টান পাব পাৰে গতিকে কোৱেশ্চনটো ভালকে চাবা ইয়াত কি কোৱা হৈছে চোৱা ইয়াত x মান উলিয়াব লাগে আৰু তাৰ বাবে তোমাক এটা এক্সপ্ৰেছন লিখি দিছে এক্সপ্ৰেছনটো কেনেকৈ লিখিছে 1 + 6 + 11 + 16 + ... কে আমি x লৈকে এড কৰিছো = 148 পাইছো এতিয়া ইয়াত এটা কথা ভালকে মন কৰিলে দেখা পাবা এটো 1 নেক্সট টু 6 নেক্সট টু 11 next to 16 মানে এই পদ বুজিবো পদ আছে এই পদবু সমান্তৰাল প্ৰগতিত আছে নহয় জানো সাধাৰণত 5 1 ৰ পৰা 6 হ'ল 6 ৰ পৰা 11 হ'ল সাধাৰণত 5 মানে এই পদবু সমান্তৰাল প্ৰগতিত আছে মানে এয়া কি হৈছে সমান্তৰাল প্ৰগতিৰ যোগফল হয় এটো বেসিক্যালি এটা সমান্তৰাল প্ৰগতিৰ যোগফল হয় মানে এটো বেসিক্যালি SN বুলি ক'ব পাৰা এটো কি হয় SN হয় আৰু SN ৰ ভ্যালু তোমাৰ কিমান দিয়া হৈছে 148 দিয়া হৈছে SN ৰ ভ্যালু কিমান দিয়া হৈছে 148 প্ৰথম হেতু ডাটা তুমি ইয়াত ইউজ কৰিব পাৰা SN = 148 ঠিক আছে এতিয়া SN ৰ ফৰ্মুলা তোমালোকে নিশ্চয় পঢ়ি আহিছা SN ৰ ফৰ্মুলা ইউজ কৰা n/2 হোল ব্ৰেকেট টুৱাইস a প্লাস n - 1 ইনটু d = 148 এতিয়া n ৰ ভ্যালু নাজানো কেটা পদ আছে এই সমান্তৰাল প্ৰগতিটো নাজানো n to n হৈ থাকক n/2 2 ইনটু a প্ৰথম পদ কিমান প্ৰথম পদ হৈছে 1 গতিকে ইয়াত 1 আহিব প্লাস n ৰ ভ্যালু নাজানো n - 1 ইনটু d সাধাৰণত কিমান 6 - 1 that means 5 হ'ব = 148 2 to ইফালে পূৰণ হৈ যাবগৈ ইফালে থাকিব n হোল ব্ৰেকেট 2 into 1 2 হ'ল প্লাস এটো হ'ব 5n - 5 ইফালে এটো হ'ব 296 সৰি এটো নেক্সট হ'ব এটো n হোল ব্ৰেকেট এটো হ'ব 5n - 3 = 296 ঠিক আছে আই থিংক এটো হলেকে বুজি পাইছা নেক্সট আমি যদি এটো পূৰণ কৰো 5n স্কয়াৰ minus 28n পাম আৰু 296 এফালে লৈ আনিলো -296 = 0 এটা দ্বিঘাত সমীকৰণ পালো এতিয়া এই দ্বিঘাত সমীকৰণটো সমাধান কৰি তুমি n ৰ মান উলিওৱা দ্বিঘাত সমীকৰণটো সমাধান কৰা দ্বিঘাত সমীকৰণটো সমাধান কৰিবৰ কাৰণে তুমি দ্বিঘাত সূত্ৰ ইউজ কৰিব পাৰা ধৰি লও মই দ্বিঘাত সূত্ৰ ইউজ কৰিছো n = -b জেগাত আহিব -3 আহিব প্লাস মাইনাস b স্কয়াৰ মানে কি হ'ব
9 হ'ব minus 4 into a মানে 5 into c মানে minus 296 that means a চিনডাল প্লাস হৈ যাব 296 ঠিক আছে দ্বিঘাতটো ইউজ কৰিছো বেলেগ একো কৰা নাই 2 into a value 5 এতিয়া এটো হ'ব ওপৰত 3 প্লাস মাইনাস ওপৰত এটো সিম্পলিফাই কৰিলে হ'ব তোমাৰ এটো 5929 ঠিক আছে এটো ক্যালকুলেট কৰি চাবা এটো 5929 পাবা ডিভাইডেড বাই 10 ঠিক আছে এতিয়া এটো হ'ব তোমাৰ 3 প্লাস মাইনাস ইয়াৰ বৰ্গমূলটো তোমাৰ আহিব 77 কিমান আহিব 77 ডিভাইডেড বাই 10 এতিয়া তেন্তে n ৰ ভ্যালু তুমি কি পালা therefore n equal to তুমি ক'ব পাৰা 3 plus 70 divided by 10 হ'ব নতুবা n ৰ ভ্যালু কি হ'ব 3 minus 77 divided by 10 হ'ব ইয়াৰ পৰা এটো পাবা 80 by 10 মানে 8 পাবা n ৰ ভ্যালু কিমান পাইছা 8 পাইছা ইয়াৰ পৰা তুমি কিমান পাবা n = minus 74 by 10 এটো কি হয় not possible এটো পসিবল নহয় এনে কি বুজাইছে পদৰ সংখ্যা কেতিয়াবা ঋণাত্মক হ'ব পায় জানো নোৱাৰে n ৰ সংখ্যা আমাৰ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে n ৰ মান কিমান পালো 8 পালো that means এই সমান্তর প্রগতিটোত আমাৰ কেইটা পদ আছে 8টা পদ আছে এই সমান্তর প্রগতিটোত আমাৰ কেইটা পদ আছে 8টা পদ আছে গতিকে এই পদটো আমাৰ কি হ'ব লাগিব অন্তিম পদ হ'ব লাগিব এই x টো কি হ'ব লাগিব অন্তিম পদ হ'ব লাগিব সমান্তর প্রগতিটোত গতিকে you can say that ইয়াত an = কি হ'ব x হ'ব x টো আমাৰ অন্তিম পদ এতিয়া an ৰ ফৰ্মুলা ইয়াত ইউজ কৰা a + n - 1 into d = x a ভ্যালু কিমান হ'ব 1 হ'ব প্ৰথম পদ প্লাস n ৰ ভ্যালু কিমান 8 minus 1 into d value 5 is equal to x গতিকে এটো কিমান হ'ব 1 plus এটো হ'ব 7 into 5 is equal to x that means next step কি হ'ব 1 plus 35 is equal to x that means এটো কি হ'ল 36 is equal to x তোমাক কি বিচাৰিবলৈ কৈছিল x ৰ মান বিচাৰিব কৈছিল x ৰ মান তুমি পাই গলা নি হয় পাই গলা x ৰ মান কিমান পালা তুমি 36 x ৰ মান 36 মানে কোনটো অপচন কাৰেক্ট অপচন বি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন বি এটো কোৱেশ্চন হয়তো বহুতে টান পালা যিসকলে টান পালা আকৌ এবাৰ ৰেকৰ্ডিংটো চাই লবা ঠিক আছে আমি ইয়াত কি কৰিলো জাস্ট প্ৰথম sn ৰ ফৰ্মুলা ইউজ কৰিলো sn ৰ ফৰ্মুলা ইউজ কৰি n ৰ ভ্যালু উলিয়ালো তাৰ পিছত হে n ৰ ভ্যালু সহায়ত আমি an ৰ ফৰ্মুলা ইউজ কৰি x ৰ ভ্যালু উলিয়ালো নেক্সটত কৈছে √7, √28, √63 সমান্তৰ প্ৰগতিটোৰ পৰৱৰ্তী পদটো কি হ'ব এটা √7 টোক মই √7 ভাগে ৰাখিলো √28 এটো জায়গাত কি লিখিব পাৰো √28 মানে কি √4 into 7 হয় না হয় √4 বৰ্গমূল কিমান 2 গতিকে এটোক লিখিব পাৰো 2√7 লিখিব পাৰো নে পাৰো ঠিক এটো √63 জায়গাত আমি কি লিখিব পাৰো √63 জায়গাত আমি লিখিব পাৰো 9 into 7 লিখিব পাৰো 9 ৰ বৰ্গমূল 3 গতিকে এটো হ'ব 3 into 7 সৰি 3 into √7 গতিকে এনেকে ডট ডট কে গৈ আছে মই কি কৰিলো গম পাইছা মই কি কৰিলো মই আকবা কৈ দিছো ইয়াত মই √7 টো যেনেকৈ আছে সিম্পলিফাই কৰিব নোৱাৰো যেটো √7 ভাগে ৰাখিলো √28 ক সিম্পলিফাই কৰি মই 2√7 লিখিব পাৰো তেনেকৈ লিখিলো √63 সিম্পলিফাই কৰি 3/3 লিখিলো এনেকৈ গৈ আছে তেনে নেক্সট পদটো কি হ'ব নেক্সট পদটো হ'ব প্ৰথমটো হৈছে 1√7 দেন টো সেকেন্ড টো হৈছে 2/7 নেক্সট টো হৈছে 3/7 নেক্সট টো কি হ'ব 4/7 হ'ব 4/7 কিন্তু এটো 4/7 টো অপচনত দিয়া আছে নি নাই তাৰ বাবে আমি কি কৰিব লাগিব ইয়াত এই 4 টো ভিতৰলে মানে ভৰাই দিব লাগিব 4 টো ভিতৰলে যদি ভৰাই দিও এটো 16 হ'ব কাৰণ 16 ৰ বৰ্গমূল 4 হয় গতিকে 4 টো যেতিয়া ভিতৰলে বহাম 16 হ'ব obviously এটো 7 হ'ব 16 into 7 16 ৰ লগত 7 যদি মাল্টিপ্লাই কৰা 7 * 42 = 4 7 * 7 7 4 11 112 গতিকে অপচন কি কোনটো কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট হ'ব ঠিক আছে আশা কৰিছো বুজি পালা এটা নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা এগেইন সমান্তৰ প্ৰগতি কোৱেশ্চন হয় ইয়াত কৈছে এটা সমান্তৰ প্ৰগতিৰ দ্বিতীয় পদ 13 আৰু পঞ্চম পদ যদি 25 হয় তেন্তে 17তম পদটো কি হ'ব এতে দ্বিতীয় পদক আমি a2 বুলি ক'ব পাৰো a2 কিমান বুলি কৈছে 13 দিস এটোক তুমি কেনে লিখিব পাৰা এটোক তুমি লিখিব পাৰা a + d দ্বিতীয় পদ যেহেতু = 13 ঠিক আছে এটোক ধৰিলা তুমি ইকুৱেশ্যন 1 বুলি কোৱা ঠিক আছে ঠিক একেদৰে পঞ্চম পদটো কি বুলি কৈছে 25 বুলি কৈছে গতিকে ইয়াৰ পৰা তুমি কি লিখিব পাৰা a + 4d = কি হ'ব 25 এটোক তুমি ইকুৱেশ্যন 2 বুলি কোৱা এটা ইকুৱেশ্যন 1 আৰু 2 সলভ কৰা ইকুৱেশ্যন 1 আৰু 2 নিশ্চয় সলভ কৰিব পাৰিবা ঠিক আছে এইগিটা সাবট্ৰেক্ট কৰি দিলে হ'ল ইকুৱেশ্যন 1 আৰু 2 সলভ কৰিব হলে ইকুৱেশ্যন গিটা সাবট্ৰেক্ট কৰি দিয়া প্ৰথমটো হৈছে a + d = 13 দেন ইটো হৈছে a + 4d = 25 এটো যদি সাবট্ৰেক্ট কৰো এটো কটাকটি যাবগৈ এটো হ'ব -3d এটো হ'ব তোমাৰ 25 ৰ পৰা যদি 13 সাবট্ৰেক্ট কৰো 2 1 -12 গতিকে d ভ্যালু পাবা তুমি 4 ইয়াৰ পৰা d ভ্যালু কিমান পালা 4 পালা ঠিক আছে
ডি ভ্যালু সমীকৰণ 1ত বহাই দিয়া তাৰ পৰা এ ভ্যালু পাই যাবা ডি ভ্যালুটো সমীকৰণ 1ত বহাই দিলে এটো কি হ'ব a plus d জাগাত 4 is equal to 13 that means a is equal to কিমান হ'ব 9 a ভ্যালু কিমান পাই গলা 9 a ভ্যালু পাই গলা d ভ্যালু পাই গলা এতিয়া তুমি কি উলিয়াব লাগে 17 নম্বৰ পদটো উলিয়াব লাগে a17 কি হ'ব a plus 16d a ভ্যালু কিমান 9 plus a ভ্যালু 9 আছিল নে yes আছিল plus 16 into d ভ্যালু কিমান 4 গতিকে এটো হ'ব 9 plus 16 into 4 এটো হ'ব 6 4 24 ইকুয়াল টু 4 64 64 লগত যদি 9 এড কৰো 73 গতিকে কাৰেক্ট আনসাৰ কি হ'ব 73 হ'ব অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটো কি কৈছে সা 0,4 0,0 আৰু 3,0 শীৰ্ষবিন্দু থকা ত্ৰিভুজৰ পৰিসীমা কি হ'ব এটো কৰিবৰ বাবে একদম ইজি প্ৰচেছটো হৈছে তুমি বিন্দুকিটা বহুৱাই ত্ৰিভুজটো অঙ্কন কৰা ত্ৰিভুজটো অঙ্কন কৰিলে তুমি নিশ্চয় গম পাই যাবা ইয়াত কি হ'ব এটো ধৰিলা 1 এটো 2 এটো 3 এটো 4 1 2 3 4 ঠিক এটো 1 2 3 4 এটো 1 2 3 4 এতিয়া প্ৰথম বিন্দুটো কিমান 0,4 0,4 মানে কি x ত 0 y ত 4 x ত 0 y ত 4 গতিকে 1 2 3 4 মানে বিন্দুটো এটো হ'ব প্ৰথম বিন্দুটো এটো 0,4 সেকেন্ড বিন্দুটো কি 0,0 x ত 0 y ত 0 সেকেন্ড বিন্দুটো হ'ব এটো 0,0 দেন বিন্দুটো কি নেক্সট বিন্দুটো কি 3,0 1 2 3 এটো 3,0 ঠিক আছে এটো এটা তেনে ত্ৰিভুজ কোনটো হ'ল এটো হ'ল এই প্ৰথম বিন্দুটো যদি তুমি a বুলি কলা হয় এটো বিন্দুক যদি তুমি b বুলি কলা হয় এটো বিন্দুক যদি c বুলি কলা হয় তেন্তে ত্ৰিভুজ কোনটো হ'ল তোমাৰ এটো হ'ল ত্ৰিভুজ এটো হ'ল তেন্তে এই ত্ৰিভুজটোৰ তুমি কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে এই ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব লাগে ঠিক আছে এই ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব হলে প্ৰথম এডোখৰ জানানি মানে পৰিসীমা মানে বাহু তিনডালৰ যোগফলটো এডোখৰ জানানি হয় জানা ইয়াৰ পৰা ইয়ালৈকে এডোখৰ দূৰত্ব কিমান হ'ব 4 একক হ'ব এডোখৰ কিমান হ'ব 4 একক গতিকে এডোখৰ জানো 4 একক ঠিক আছে তুমি এডোখৰ জানানি এডোখৰ yes এডোখৰ জানা এডোখৰ কিমান হ'ব 3 একক কাৰণ এটো 0,0 এটো 3,0 গতিকে এডোখৰ 3 একক হ'ব লাগিব এতিয়া তোমাক এডোখৰ মান লাগিব এডোখৰ পাইথাগোৰাছৰ উপপাদ্য মতে ওলাই যাব পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব ac স্কয়াৰ is equal to ab স্কয়াৰ plus bc স্কয়াৰ হ'ব হয়নে হয় এতিয়া ac স্কয়াৰ is equal to ab জাগাত 4 4 কি স্কয়াৰ কৰিলে 16 bc জাগাত 3 3 কি স্কয়াৰ কৰিলে 9 গতিকে ac স্কয়াৰ is equal to 25 হ'ব that means the value of ac is 5 ac value কিমান পালো 5 পালো এডোখৰ 5 একক হ'ব গতিকে পৰিসীমা কি হ'ব পৰিসীমা কাৰণে যোগ কৰি দিয়া 4 + 3 + 5 এটো হৈ গল তোমাৰ 7 7 ৰ লগত 5 যোগ কৰিলে 12 গতিকে ফাইনাল আনসাৰ কিমান পাম 12 পাম অপচন ডি কাৰেক্ট ঠিক আছে এটো অলপ কনসেপচুৱেল আছিল নিশ্চয় বুজি পালা নেক্সট কোৱেশ্চনটোত কৈছে ab ৰেখাখণ্ডৰ মধ্যবিন্দু যদি p 0,4 যদি b বিন্দু স্থানাঙ্ক -2,3 হয় তেন্তে a বিন্দু স্থানাঙ্ক কি হ'ব ওকে এডাল ৰেখাখণ্ডৰ কথা কৈছে ৰেখাখণ্ডৰ নাম কি ab এটো ধৰিলা a বিন্দু এটো ধৰিলা b বিন্দু ইয়াত b বিন্দু স্থানাঙ্কটো দিয়া হৈছে b বিন্দু স্থানাঙ্ক কিমান বুলি কৈছে -2,3 -2,3 a বিন্দু স্থানাঙ্ক দিয়া নাই আৰু ইয়াৰ মধ্যবিন্দুটো p বুলি কৈছে ঠিক আছে এটো মধ্যবিন্দু p 0,4 আৰু a বিন্দু স্থানাঙ্কটো ধৰি লৈছো মই x, y তেন্তে a বিন্দু স্থানাঙ্ক কি হ'ব দিছে এতিয়া মধ্যবিন্দু স্থানাঙ্ক ফৰ্মুলা ইউজ কৰা মধ্যবিন্দু স্থানাঙ্ক মতে আমি কি লিখিব পাৰো 0 টো আমি কেনেকৈ পাইছো প্ৰথম ax আৰু -3 যোগ কৰিব লাগিব -2 যোগ কৰিব লাগিব তাক 2 এখন কৰিব লাগিব হয়নে x + -2 ডিভাইডেড বাই 2 এটা যদি সিম্পলিফাই কৰো ইয়াৰ পৰা কি পাম এটো 0 = x - 2 that means x ৰ ভ্যালু কিমান পালো 2 পালো x = 2 ঠিক আছে ঠিক একেদৰে 4 টো কেনেকৈ পাইছো 4 টো পাব হলে y কোঅৰ্ডিনেট যোগ কৰিব লাগিব y + 3 ডিভাইডেড বাই 2 that means এটো ক্ৰস মাল্টিপ্লাই কৰিলে y + 3 = 8 হ'ব that means y = 5 পালো গতিকে x ৰ ভ্যালু 2 y ভ্যালু 5 বিন্দুটো কি হ'ব 2,5 হ'ব বিন্দুটো কি হ'ব 2,5 অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য এটা সমবাহু ত্ৰিভুজৰ উচ্চতা কিমান হ'ব সমবাহু ত্ৰিভুজটা আছে সমবাহু ত্ৰিভুজটো প্ৰত্যেকডাল বাহু দৈৰ্ঘ্য কিমান বুলি কৈছে 12 সেন্টিমিটাৰ ঠিক আছে প্ৰত্যেকডাল বাহু মান কিমান 12 সেন্টিমিটাৰ এডাল 12 তলডালো 12 ইয়া উচ্চতা কৈছে উচ্চতা মানে ধৰিলে ইয়াত এডাল আমি এনেকে লম্বা কিছু হেয়া ত্ৰিভুজটো উচ্চতা হ'ব ইয়েস হেয়া ত্ৰিভুজটো উচ্চতা হ'ব ধৰিলে এডাল উচ্চতা
এতিয়া উচ্চতা এটো ধৰিলা 90 ডিগ্ৰী হ'ব উচ্চতাটো অবিয়াসলি ত্ৰিভুজটো উচ্চতা জুখিব হলে আমি লম্ব আঁকিব লাগিব এটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হোৱাৰ লগে লগে সমবাহু ত্ৰিভুজ এটো যেহেতু গতিকে এই তলবাহুডাল সমদ্বিখণ্ডিত হ'ব তলবাহুডাল সমদ্বিখণ্ডিত হলে এই ডোখৰ মান কিমান হ'ব 6 হ'ব ধৰিলা এই বিন্দুটোক মই m বুলি কৈছো এই ডোখৰ 6 হ'ল মানে আমি এই ডোখৰ উলিয়াব লাগে am উলিয়াব লাগে ত্ৰিভুজটো উচ্চতা মানে am উলিয়াব লাগে গতিকে ইয়াত ABM ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য লগা পাইথাগোৰাছৰ উপপাদ্য লগালে AB স্কয়াৰ মানে 12 স্কয়াৰ plus BC square sorry AB square is equal to hobo AB square is equal to পাইথাগোৰাছৰ উপপাদ্য লগাইছো যেহেতু BM square মানে 6 square plus AM square মানে AC square ঠিক আছে এটো হ'ব 144 এটো হ'ব 64 sorry 36 হ'ব এটো plus AC square ঠিক আছে এটো যদি আমি আৰু সিম্পলিফাই কৰো 144 minus 36 is equal to AC square এটো কিমান হ'ব এটো সিম্পলিফাই কৰা simplify কৰিলে তোমাৰ হ'ব AC square is equal to 108 this implies AC is equal to root over 108 ঠিক আছে 108 ক যদি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ভাঙি চোৱা এটোক তুমি লিখিব পাৰিবা 2 into 2 into 3 into 3 into 3 ঠিক আছে এনেকৈ লিখিব পাৰিবা এই দুই দুটা পৰা এটা দুই ওলাই আহিব AC is equal to 2 এই তিনি দুটা পৰা এটা তিনি ওলাই আহিব root over ভিতৰত 3 থাকিলে গতিকে s is equal to 6 root over 2 হ'ব কিমান হ'ব 6 root over 2 6 root over 3 হ'ব সৰি not 2 অপচনত আছে নাই হেতু চাব লাগিব ন 6 root over 3 আছে নাই আছে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চন দুটা সদিশ ত্ৰিভুজৰ বাহু অনুপাত যদি 4:9 হয় তেন্তে ত্ৰিভুজ দুটা কালি অনুপাত কি হ'ব বাহু অনুপাত যেহেতু 4:9 দিয়া হৈছে তাক স্কয়াৰ কৰি দিয়া ইয়াক স্কয়াৰ কৰিলে কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন সদায় স্কয়াৰ কৰিলে হৈ গ'ল বাহু অনুপাত দিয়া থাকিলে তাৰ পৰা যদি কালি অনুপাত উলিয়াব লাগে স্কয়াৰ কৰিলে হ'ল 4 ক স্কয়াৰ কৰিলে 16 9 ক স্কয়াৰ কৰিলে 81 গতিকে অনুপাতটো কি হ'ব 16:81 অপচন ডি কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটোত কৈছে নেক্সট কোৱেশ্চনটোত অকমান প্ৰিন্টিং মিস্টেক হৈ আছে এই ত্ৰিভুজকেইটা সদিশ বুলি ক'ব লাগে গতিকে ইয়াত এ চিনডাল আহিব সদিশৰ চিনডাল আহিব ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদিশ যদি এই ত্ৰিভুজকেইটা সদিশ হয় তেন্তে এংগল A লগত এংগল P সমান হ'ব অবিয়াসলি হ'ব হয়নে নহয় হয় ঠিক একেদৰে এংগল B লগত এংগল Q সমান হ'ব অবিয়াসলি হ'ব আৰু এংগল B ভ্যালু 75 দিয়া হৈছে গতিকে এংগল Q ভ্যালু 75 ডিগ্ৰী হ'ব ঠিক একেদৰে এংগল C = এংগল R হ'ব অবিয়াসলি হ'ব আৰু এংগল C ভ্যালু যেহেতু 65 দিয়া হৈছে 60 দিয়া হৈছে সৰি এংগল C ভ্যালু যেহেতু 60 দিয়া হৈছে গতিকে এংগল R ভ্যালু কিমান হ'ব 60 হ'ব গতিকে R ৰ ভ্যালু উলিয়াব লাগে 60 অপচন ডি কাৰেক্ট ঠিক আছে একদম ইজি কোৱেশ্চন নেক্সট কোৱেশ্চনটোত কৈছে যদি tan θ = √3 হয় তেন্তে sec θ মান কি হ'ব ওকে tan θ = √3 বুলি কৈছে আমি এটা কথা জানো 1 + tan স্কয়াৰ θ = sec স্কয়াৰ θ এটো নাজানো বুলি কোনো নকবা কাৰণ কাইলে পৰখিলে তোমালোকে মেট্ৰিক দিবা যেহেতু গতিকে এই অভেদটো সকলোৱে নিশ্চয় মনত আছে ঠিক আছে এতিয়া this implies 1 + tan θ জায়গাত কিমান লিখিব পাৰো √3 ওপৰত স্কয়াৰ কৰিব লাগিব কাৰণ tan স্কয়াৰ আছে ন = sec স্কয়াৰ θ এতিয়া এটো কিমান হ'ব 1 + 3 হৈ যাব √3 ক স্কয়াৰ কৰিলে 3 হ'ল = sec স্কয়াৰ θ এতিয়া এটোক যদি মই উল্টাই লিখিলে কি হ'ব sec স্কয়াৰ θ = 1 + 3 4 হৈ গ'ল গতিকে এটো হ'ব sec θ = কি হ'ব √4 মানে 2 হ'ল গতিকে sec θ মান কিমান পালো 2 পালো অপচন এ কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে sin স্কয়াৰ θ প্লাস sin টু দি পাৱাৰ 4 θ = 1 হয় cos θ প্লাস cos স্কয়াৰ θ মান কিমান হ'ব এটো বহুতে নিশ্চয় পঢ়া নাই তোমালোকে এবাৰ কাম এটা কৰাচোন ভিডিওটো পোষ্ট কৰি যিসকল কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ নহয় তেওঁলোকে প্ৰথমে এই কোৱেশ্চনটো ট্ৰাই কৰাচোন কেনেকৈ কৰিব লাগিব একদম অনেষ্টলি নিজৰ ফালৰ পৰা ট্ৰাই কৰাচোন এটো কোৱেশ্চনৰ বেলেগ একো নাই সৰু সিম্পলিফিকেশন এটা আছে গতিকে ভিডিওটো পোষ্ট কৰি প্ৰথমে তোমালোকে এই 26 নম্বৰ কোৱেশ্চনটো ভালকে অনেষ্টলি নিজে ট্ৰাই কৰা আৰু ট্ৰাই কৰি পেলাই যদি পাইছা তেন্তে কমেন্ট সেকশনত স্যাৰ 26 নম্বৰ কোৱেশ্চনটো পাইছো বুলি লিখিবা মই তোমালোকৰ কমেন্টবোৰ ৰেগুলাৰলি পঢ়ো হয় সকলোৱে কমেন্টৰ ৰিপ্লাই কৰিবলৈ মোৰ সময় নাথাকে বাট কমেন্টবোৰ মই পঢ়ো গতিকে তোমালোকক মই আজি টাস্ক এটা দিছো প্ৰথমে 26 নম্বৰ কোৱেশ্চনটো এতিয়া সলিউশন নুসুৱাকে মই এতিয়া সলভ কৰিম অবিয়াসলি সলিউশন নুসুৱাকে প্ৰথমে সলভ কৰা ঠিক আছে ইয়াত কি দিয়া হৈছে মই একবাৰ বুজাই দিছো sin স্কয়াৰ θ প্লাস sin টু দি পাৱাৰ 4 θ মান 1 বুলি কৈছে তোমাক ইয়াৰ মান উলিয়াব কৈছে ঠিক আছে অকমান সিম্পলিফিকেশনৰ দৰকাৰ গতিকে অকমান টাইম লোৱা 5 মিনিট 10 মিনিট অকমান টাইম লৈ তোমালোকে এই কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰা আৰু যিসকলে পাইবা অনেষ্টলি তেওঁলোকে কমেন্টত হয়ছা পাইছো বুলি লিখি দিবা মই তোমালোকৰ কমেন্ট চাই বুজি পাম তোমালোকে পাইছা বুলি এতিয়া এটো এতিয়া মই সলভ কৰোঁ তেন্তে ইয়াত দিয়া আছে কি তেন্তে আশা কৰিছো তোমালোকে নিজে বা ট্ৰাই কৰিলা এটো দিয়া আছে হয়নে এটো দিয়া আছে এটা ইয়াৰ পৰা মই এটো কথা ক'ব পাওনে sin টু দি পাৱাৰ 4 θ = 1 - sin স্কয়াৰ θ অবিয়াসলি পাৰো কি কৰিলো
sin স্কয়াৰ থিটাটো এফালে আছিলে মই তাক ইফালে পঠিয়াই দিলো এতিয়া তোমালোকে নিশ্চয় এটা বস্তু দেখিছা sin to the power 4 theta is equal to 1 minus sin স্কয়াৰ থিটা মানে কি cos স্কয়াৰ থিটা তেন্তে এই বস্তুটো বাকস বনাই লোৱা দ্যাট মিন্স আমি ইয়াৰ পৰা কি গম পালো cos স্কয়াৰ থিটা is equal to sin to the power 4 theta হয় না sin to the power 4 theta is equal to cos স্কয়াৰ থিটা দ্যাট মিন্স কি cos স্কয়াৰ থিটা is equal to sin to the power 4 theta হেতু কথা গম পালো এতিয়া এই বস্তুটো তুমি বৰ্গমূল লোৱা এই বস্তুটো বৰ্গমূল ললে কি হ'ব ইয়াত sin to the power 4 theta আছে এটো sin স্কয়াৰ থিটা হৈ যাব বৰ্গমূল লৈছো ঠিক আছে sin স্কয়াৰ থিটা হৈ যাব আৰু cos স্কয়াৰ থিটা বৰ্গমূল কি হ'ব cos থিটা হ'ব ঠিক আছে বৰ্গমূল ললো ঠিক আছে এই বস্তুৰ ওপৰৰ বস্তুটোত আমি বৰ্গমূল ললো গতিকে ইয়াৰ পৰা তুমি কি গম পালা sin স্কয়াৰ থিটা ইজ ইকুৱেল টু cos থিটা বা cos থিটাৰ ভ্যালু কাৰ লগত সমান হৈছে sin স্কয়াৰ থিটাৰ লগত সমান হৈছে তেন্তে আনসাৰ ওলাই গল কাৰ ভ্যালু তোমাৰ লাগে তোমাক cos থিটা প্লাস cos স্কয়াৰ থিটাৰ ভ্যালু লাগে হয় না লাগে ইয়াৰ ভ্যালু লাগে এটা তুমি cos থিটাৰ জায়গাত তুমি কি লিখিব পাৰিবা cos থিটাৰ জায়গাত তুমি কি লিখিব পাৰিবা sin স্কয়াৰ থিটা লিখিব পাৰিবা নে নোৱাৰা পাৰিবা cos থিটাৰ জায়গাত তুমি কি লিখিব পাৰিবা sin স্কয়াৰ থিটা ঠিক একেদৰে cos স্কয়াৰ থিটাৰ জায়গাত তুমি কি লিখিব পাৰিবা cos স্কয়াৰ থিটাৰ জায়গাত তুমি কি লিখিব পাৰিবা sin to the power 4 থিটা কি লিখিব পাৰিবা sin to the power 4 থিটা এতিয়া এই বস্তুটো কোবাত দেখা নিচিনা লাগিছে নি হয় লাগিছে এই বস্তুটো কোৱেশ্যনটো দিয়া আছে তাৰ ভ্যালু কিমান বুলি কৈছে 1 বুলি কৈছে ইকুৱেল আমি কি লিখি দিব পাৰো 1 গতিকে আমাক যাৰ মান উলিয়াব কৈছিল তাৰ মান কিমান পালো 1 পালো গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কিমান হ'ব 1 হ'ব অপচন সি এতিয়া নেক্সট কোৱেশ্যনটোত কৈছে যদি cos থিটা 4/5 হয় তেন্তে tan থিটাৰ মান কিমান হ'ব ঠিক আছে এতিয়া এই কোৱেশ্যনটো কৰিব হলে একদম ইজি টিক এটা কৈ দিছো তোমালোকে চোৱা cosৰ ভ্যালু কি হয় cosৰ ক্ষেত্ৰত ওপৰত ভূমি আহে তলত কি হয় অতিভুজ আহে হয় না তো ওপৰত ভূমি আহে তলত অতিভুজ আহে আৰু টেনৰ ক্ষেত্ৰত কি হয় টেনৰ ক্ষেত্ৰত কি আছিল উন্নতি ডিভাইডেড বাই ভূমি হয় না হয় এতিয়া টেনৰ ক্ষেত্ৰত ওপৰত যিয়ে নাহক উন্নতি যিয়ে নাহক বা তলত ভূমি কিমান আহিব লাগিব 4 আহিব লাগিব তলত ভূমি কিমান আহিব লাগিব 4 আহিব লাগিব মই কি লজিক ইউজ কৰিছো বুজি পাইছা নে মই ক্যালকুলেশন নকৰাকে এটো কোৱেশ্যনৰ আনসাৰ ক'ব পাৰিম কেনেকৈ ক'ব পাৰিম ইয়াত চোৱা cos থিটা ভ্যালু কিমান দিয়া হৈছে cos থিটা ভ্যালু দিয়া হৈছে 4/5 ঠিক আছে এতিয়া cos থিটাৰ অনুপাত আমি কেনেকৈ লিখো ভূমি ডিভাইডেড বাই অতিভুজ গতিকে ভূমি ওপৰত আহে ভূমি তলত আহে অতিভুজ আহে হয় না হয় ঠিক একেটা এতিয়া তুমি কাৰ ভ্যালু উলিয়াব লাগে tan থিটাৰ ভ্যালু উলিয়াব লাগে tan থিটাৰ ভ্যালু আমি কেনেকৈ লিখো নিশ্চয় সকলো মনত আছে উন্নতি ডিভাইডেড বাই ভূমি এতিয়া ওপৰত উন্নতি যিয়ে নহওক উন্নতি আমি কি হয় নাজানো ধৰিলে যিয়ে নহওক তলত ভূমি কিমান আহিব লাগিব এই মানে সেম কোৱেশ্যনটো যেহেতু কৰি আছো ভূমি যেহেতু আমি ওপৰৰ ক্ষেত্ৰত আমি cos থিটাৰ ক্ষেত্ৰত গম পাইছো 4 ইউজ হয় গতিকে ইয়াত tan থিটাৰ ক্ষেত্ৰতো আমি ভূমি 4 ইউজ কৰিব লাগিব ওপৰত কি আহক মতলব নাই তলত সদায় 4 হ'ব গতিকে তলত 4 থকা অপচন কোনটো আছে এটাই আছে গতিকে হেতু হৈছে অপচন এ কথাটো বুজি পালা নে কেনেকৈ কৰিলে এটো কোৱেশ্যনটো মানে আমি ডাইৰেক্ট সলভ নকৰাকে ডাইৰেক্ট উলিয়াব পাৰো তোমালোকে চাই উলিয়াব পাৰিবা এনেকুৱা ধৰণৰ কোৱেশ্যন কিছু যিসকলে প্ৰেক্টিছ কৰি যাবা কোৱেশ্যনটো চাই কৰিব পাৰিবা তাৰ আনসাৰ কি হ'ব এটো প্ৰপাৰ মই কেনেকৈ সলভ কৰিব লাগে হেতু কৈ দিছো বা তোমালোকে নিশ্চয় ট্ৰাই কৰি চাবা ইয়াত যেটো cos থিটা ভ্যালু দিয়া হৈছে sin থিটা ভ্যালু উলিয়াবা sin থিটা ভ্যালু কেনেকৈ উলিয়াবা √1 - cos স্কয়াৰ থিটা এই কনসেপ্টটো ইউজ কৰিব পাৰা গতিকে cos থিটাৰ জায়গাত 4/5 বহাই দিবা তাৰপা তুমি sin থিটা ভ্যালু পাই যাবা sin থিটা ভ্যালু তুমি কিবা এটা পাবা তাৰ পিছত tan থিটা উলিয়াব লাগে tan থিটা উলিয়াব হলে তুমি লিখিব পাৰা sin থিটা ডিভাইডেড বাই cos থিটা sin থিটা ভ্যালু উলিয়াই ললা cos থিটা ভ্যালু দিয়া আছিল তোমালোকে ক্যালকুলেট কৰি চাবা এটো 3/4 পাবা কিমান পাবা 3/4 নেক্সট কোৱেশ্যনটোত কৈছে 4 sec square 87 ডিগ্ৰী - 4 tan square 87 ডিগ্ৰী ইয়াত দুইটাৰ পৰা যদি মই 4 টো কমন লওঁ নেক্সট স্টেপটো কেনেকৈ লিখিব পাৰিম 4 * sec square 87 ডিগ্ৰী - tan square 87 ডিগ্ৰী এতিয়া তোমালোকে নিশ্চয় এটা কনসেপ্ট জানা 1 + tan square থিটা অলপ দি আগত মই ইউজ কৰিলো = sec square থিটা tan square থিটাটো যদি ইফালে পঠিয়াই দিয়া ইফালে থাকিব কি 1 = sec square থিটা - tan square থিটা এতিয়া লেটস সাপোজ থিটাৰ ভ্যালু তুমি 87 ডিগ্ৰী কনসিডাৰ কৰিছা থিটা মান যিকোনো হ'ব পাৰে ন এবোৰ অভেদ হয় থিটা মান যিকোনো হ'ব পাৰে লেটস সাপোজ থিটাৰ ভ্যালু তুমি 87 ডিগ্ৰী কনসিডাৰ কৰিছা এটো কি হ'ব তেতিয়া 1 = sec square 87 ডিগ্ৰী মাইনাস এটো হ'ব tan square 87 ডিগ্ৰী হয় না দ্যাট মিন্স sec square 87 ডিগ্ৰী মাইনাস tan square 87 ডিগ্ৰী মান কিমান পালা 1 পালা দ্যাট মিন্স ইয়াৰ ভ্যালুটো 1 তেন্তে এটো কিমান হ'ল 4 * 1 দ্যাট মিন্স 4 হ'ব অপচন সি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট এটা নেক্সট কোৱেশ্যন যদি cos 40 ডিগ্ৰী প্লাস x sin 30 ডিগ্ৰী হয় তেন্তে x সমান কিমান হ'ব এতিয়া এটো তুমি এনেকৈ লিখিব পাৰা নে cos 40 ডিগ্ৰী প্লাস x এতিয়া sin 30 ডিগ্ৰী জায়গাত তুমি এনেকৈ লিখিলে ভুল হ'ব নি 90 ডিগ্ৰী - 60 ডিগ্ৰী কোনো প্ৰবলেম নাই লিখিব পাৰো এনেকৈ
sin 30 ডিগ্ৰী জেগাত আমি 90 - 60 লিখিব পাৰোঁ অবভিয়াছলি পাৰোঁ এতিয়া তেন্তে এইটো কি হ'ব cos 40 ডিগ্ৰী প্লাছ x এইটো কি হ'ল sin 90 ডিগ্ৰী মাইনাছ থিটা কি হয় cos থিটা হয় গতিকে এইটো কি হ'ব cos থিটা থিটা ভেলু 60 ডিগ্ৰী দুইফালে cos আছে cos নোহোৱা হৈ গ'ল গতিকে এইটো 40 ডিগ্ৰী প্লাছ x = 60 ডিগ্ৰী হ'ল গতিকে x ৰ মান কিমান পালোঁ x = 60 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী গতিকে x = 20 ডিগ্ৰী x ৰ মান কিমান 20 ডিগ্ৰী অপশ্যন ডি গায় নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনযোৰ ৰেখা এটা বৃত্তত সমান্তৰাল হ'ব নোৱাৰে এটা দুডাল জিয়া এটা বৃত্তত সমান্তৰাল হ'ব পাৰে নে নহয় পাৰে ধৰিলা এটা বৃত্ত আঁকিছা ধৰিলা এডাল জিয়া তুমি এনেকৈ আঁকিছা ঠিক আছে এডাল জিয়া তুমি এনেকৈ আঁকিছা এইকেইডাল সমান্তৰাল জিয়া মানে কি এনেকুৱাডাল ৰেখা যিডালে বৃত্তটো দুটা বিন্দু ছেদ কৰে ঠিক আছে গতিকে সমান্তৰাল হ'ব পাৰে ঠিক একে এডাল জিয়া আৰু এডাল স্পৰ্শক এই সমান্তৰাল হ'ব পাৰে নে নহয় ধৰিলা স্পৰ্শকডাল তুমি এনেকৈ আঁকিছা ধৰিলা তুমি স্পৰ্শকডাল তুমি এনেকৈ আঁকিছা জিয়াডাল তুমি এনেকৈ আঁকিছা অবভিয়াছলি হ'ব পাৰে গতিকে এইটো হ'ব নোৱাৰে অপশ্যন বিও হ'ব নোৱাৰে ঠিক আছে দুডাল স্পৰ্শক সমান্তৰাল হ'ব পাৰে নে নহয় পাৰে কাৰণ এডাল স্পৰ্শক ধৰিলে তুমি এনেকৈ আঁকিলে এডাল স্পৰ্শক এনেকৈ আঁকিলে দুডাল স্পৰ্শকো সমান্তৰাল হ'ব পাৰে গতিকে কোনটো হ'ব নোৱাৰে দুডাল ব্যাস কেতিয়া সমান্তৰাল হ'ব নোৱাৰে দুডাল ব্যাস কেতিয়া সমান্তৰাল হ'ব নোৱাৰে ধৰিলা এডাল ব্যাস তুমি এনেকৈ আঁকিছা এডাল ব্যাস এনেকৈ আঁকিছা এইকেইডাল সমান্তৰাল হ'ব জানো দুডাল ব্যাস তুমি কেতিয়াও সমান্তৰালকৈ আঁকিব নোৱাৰা ধৰিলা তুমি এডাল ব্যাস এনেকৈ আঁকিলা আনডাল এনেকৈ আঁকিছা এইডাল তেতিয়া নেক্সটডাল তোমাৰ ব্যাসেই নহ'ব ব্যাস হ'ব হ'লে কেন্দ্ৰৰ মাজে যাব লাগিব কথাটো বুজি পাইছা গতিকে দুডাল ব্যাস কেতিয়াও সমান্তৰাল হ'ব নোৱাৰে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি এটা নেক্সটটোত কৈছে 31 নম্বৰ কুৱেশ্যন এটা বৃত্তৰ যিকোনো বিন্দুত টানিব পৰা স্পৰ্শকৰ সংখ্যা এডাল এটা বিন্দু আমি যিকোনো এটা বিন্দু যদি কনচিডাৰ কৰোঁ সেই বিন্দুটোক কেৱল এডালহে আমি স্পৰ্শক আঁকিব পাৰোঁ গতিকে এই 31 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি হ'ব এটা নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ নেক্সট কুৱেশ্যনত কি কৈছে 3 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্তই পৰস্পৰক বাহ্যিকভাৱে স্পৰ্শ কৰিছে সিহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব কিমান হ'ব ঠিক আছে দুটা বৃত্ত আছে বৃত্তকেইটা পৰস্পৰক বাহ্যিকভাৱে স্পৰ্শ কৰিছে ধৰিলা এটা বৃত্ত এইটো এনেকৈ স্পৰ্শ কৰিছে ঠিক আছে এতিয়া ধৰিলা প্ৰথম বৃত্তটোৰ কেন্দ্ৰ এইটো দ্বিতীয় বৃত্তটোৰ কেন্দ্ৰ এইটো সিহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব এতিয়া চোৱা তাৰ কাৰণে প্ৰথম এই বৃত্তটোৰ ব্যাসাৰ্ধটো আমি ইউজ কৰিম আৰু এই বৃত্তটোৰ ব্যাসাৰ্ধ ইউজ কৰিম মানে বৃত্তকেইটা ব্যাসাৰ্ধকেইটা যোগ কৰি দিলে হ'ব কাৰণ এইটো এয়া এটা বৃত্ত ব্যাসাৰ্ধ এয়া আনটো বৃত্ত ব্যাসাৰ্ধ বৃত্তকেইটা ব্যাসাৰ্ধ যদি যোগ কৰোঁ 3 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ যোগ কৰিলে কিমান পাম 11 সেন্টিমিটাৰ অপশ্যন সি কাৰেক্ট হ'ব কথাটো বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে চিত্ৰত দিয়া আছে অ কেন্দ্ৰীয় বৃত্তত পি আৰু পি বি দুডাল স্পৰ্শক পি আৰু পি বি কি হয় দুডাল স্পৰ্শক বুলি কৈছে আৰু যদি এংগল এ পি বি = 60 ডিগ্ৰী হয় এংগল অ এ বি মান কিমান হ'ব ইয়াত ছবিটো আকাৰে অলপ ভুল কৰিলে পি বি এডাল স্পৰ্শক নহ'লে স্পৰ্শক হ'ব হ'লে এনেকৈ আঁকিব লাগিব ন ইয়াত তোমাৰ অভাৰঅল এডাল ছেদকৰ নিচিনা লাগিছে গতিকে ছবিটো অকণমান আকোতে ভুল হ'ল গতিকে ইয়াত আমি স্পৰ্শক কনচিডাৰ কৰিব লাগিব ঠিক আছে কি কনচিডাৰ কৰিব লাগিব স্পৰ্শক দুডাল স্পৰ্শক ল'ব লাগিব ধৰি লোৱা মই ছবিটো আকৌ এবাৰ ৰিৰাইট কৰোঁ দুডাল স্পৰ্শক আছে স্পৰ্শকেইডাল আমি পি বিন্দুৰ পৰা টানিছোঁ এইবাৰ হৈছে এয়া পি এয়া এ এয়া বি ঠিক আছে আৰু এইটো ধৰিলে কেন্দ্ৰটোক আমি অ বুলি কৈছোঁ আৰু ইয়াত অ আৰু এ সংযোগ কৰি দেখাইছে ঠিক আছে দেন তোমাৰ এ আৰু বি সংযোগ কৰি দেখাইছে ওকে ছবিটো প্ৰায় এনেকুৱা ধৰণৰ এতিয়া এটা কথা চোৱাচোন এটা কথা চোৱা ইয়াত এ কোণটো 60 ডিগ্ৰী বুলি ক'লে হয়নে এ কোণটো 60 ডিগ্ৰী বুলি ক'লে এইটো 60 ডিগ্ৰী ইয়াত চোৱা এটা বিন্দুৰ পৰা এটা বহিবিন্দুৰ পৰা আমি যদি বৃত্ত এটালৈ যদি দুডাল স্পৰ্শক আকৌ স্পৰ্শকেইডালৰ দৈৰ্ঘ্য সমান হয় তোমালোকে বৃত্ত চেপ্টাৰটো এটা উপপাদ্য পঢ়িছা গতিকে ইয়াত পি এ আৰু পি বি স্পৰ্শকেইডাল কি হ'ব সমান হ'ব এইডালৰ লগত এইডাল সমান হ'ব এতিয়া তোমালোকে এই ট্ৰাইংগলটো চোৱা এই ট্ৰাইংগলটো মই যিটো হাইলাইট কৰিছোঁ এই ট্ৰাইংগলটো চোৱা এই ট্ৰাইংগলটো তোমাৰ পি এ আৰু পি বি এই স্পৰ্শকেইডাল সমান মানে কি এই বাহুকেইডাল সমান গতিকে এটা বৃত্তৰ এটা ত্ৰিভুজৰ যদি দুডাল বাহু সমান হয় তেন্তে ত্ৰিভুজটো কি বুলি ক'ম সমদ্বিবাহু ত্ৰিভুজ গতিকে এই সমান বাহুকেইটাৰ বিপৰীত কোণকেইটাও সমান হ'ব লাগিব সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু বিপৰীত কোণ সমান হয় গতিকে এই ত্ৰিভুজটোৰ বিপৰীতত এই কোণটো আছে এই ত্ৰিভুজটোৰ বিপৰীতত এই কোণটো আছে গতিকে আমি ক'ব পাৰোঁ এই কোণটো যদি থিতা হয় এই কোণটো যদি থিতা হয় তোমাৰ এইফালে এই কোণটো কিমান হ'ব থিতা হ'ব ঠিক আছে গতিকে এংগল ট্ৰাইংগল পি এ বিত ত্ৰিভুজ পি এ বিত আমি যদি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি সেই সমটো যদি লগাওঁ তেন্তে কি হ'ব তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ডেট মিনছ 60 ডিগ্ৰী প্লাছ থিটা = 180 ডিগ্ৰী হ'ব ডেট মিনছ ইয়াৰ পৰা তুমি ক'ব পাৰিবা টুৱাইচ থিটা = 180 - 60 120 হ'ব ডেট মিনছ ইয়াৰ পৰা থিটা ভেলু পাবা 60 ডিগ্ৰী থিটা ভেলু কিমান পাবা 60 ডিগ্ৰী ঠিক আছে থিটা ভেলু 60 ডিগ্ৰী মানে এইডোখৰ কিমান হ'ব 60 ডিগ্ৰী হ'ব এইডোখৰ কিমান হ'ব 60 ডিগ্ৰী ওকে এতিয়া চোৱা মই এই ছবিটো দেখাইছোঁ কাৰণ এই ওপৰ ছবিটো লেতেৰা হৈ গ'ল
এতিয়া চোৱা তোমালোকে জানা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব হয় ব্যাসাৰ্ধ যদি স্পৰ্শকৰ ওপৰত লম্ব হয় এই কোণটো 90 ডিগ্ৰী এই কোণটো কি 90 ডিগ্ৰী তাৰ ভিতৰত তোমাৰ এই কোণটো তুমি 60 ডিগ্ৰী বুলি উলিয়ালাই এই কোণটো তুমি অলৰেডি 60 ডিগ্ৰী বুলি ক্যালকুলেট কৰিলাই তেন্তে এইডোখৰ কিমান হ'ব লাগিব 30 ডিগ্ৰী হ'ব লাগিব এইডোখৰ কিমান হ'ব লাগিব 30 ডিগ্ৰী আৰু তোমাক কোৱেশ্চনটোত হেতুৱে সুধিছে এংগল OAB মান সুধিছে এংগল OAB মান কিমান তেন্তে 30 ডিগ্ৰী অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে এটা বৃত্তৰ কালি যদি 38.5 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে বৃত্তটোৰ পৰিধি কিমান হ'ব ওকে কালি কিমান বুলি কৈছে পাই r স্কয়াৰ ইজ ইকুৱেল টু 38.5 সেন্টিমিটাৰ স্কয়াৰ বুলি কৈছে ঠিক আছে এটো বৃত্তটোৰ কালি এতিয়া ইয়াৰ জায়গাত আমি কি লিখিব পাৰো 22/7 ইনটু r স্কয়াৰ ইজ ইকুৱেল টু 38.5 এটো হ'ব r স্কয়াৰ ইজ ইকুৱেল টু 38.5 into 7 divided by 22 হ'ব হয় না হয় this implies r square মই অকমান ক্যালকুলেটৰ সহায় লম নহলে মোৰ ভিডিওটো লেন্থটো বেছি হৈ যাব 38.5 into 7 কৰা 38.5 into 7 কৰিলে আমি কিমান পাম 38.5 into 7 কৰিলে আমি 269.5 পাম আৰু তাক যদি আমি 22 এ হৰণ কৰি দিও 22 এ হৰণ কৰিলে এটো পাম 12.25 পাম ঠিক আছে এটো r স্কয়াৰ ভ্যালু যদি এটো হয় r ৰ ভ্যালু কিমান হ'ব 12.25 ৰ বৰ্গমূল হয় তোমাৰ 3.5 r ৰ ভ্যালু কিমান পাবা তুমি 3.5 ঠিক আছে r ৰ ভ্যালু তুমি পালা 3.5 ঠিক আছে এতিয়া তুমি কি উলিয়াব লাগে পৰিধি উলিয়াব লাগে পৰিধি কিমান হয় টুৱাইস পাই r এতিয়া 2 ইনটু পাই জায়গা 22/7 বহুৱা r ৰ জায়গা 3.5 বহুৱা ঠিক আছে এটো তুমি এনেকৈ লিখিব পাৰা 2 into 22/7 into 3.5 ৰ জায়গা তুমি লিখিব পাৰা 7/2 কাৰণ 7 ক 2 এ হৰণ কৰিলে 3.5 এ পাম 2 2 কটাকটি গল 2 2 7 কটাকটি গল থাকিলে 22 গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 22 হ'ব ঠিক আছে 22 হ'ব ইয়াৰ ক্যালকুলেশন তোমালোকে আৰু অলপ সহজ কৰিব পাৰিলা হয় মই কৈ দিছো সো তোমালোকে ইয়া যে পাই r স্কয়াৰ 38.5 লিখিছা এতিয়া 38.5 ক তুমি ফ্ৰেকশনত লিখিবলৈ চেষ্টা কৰা ফ্ৰেকশনত কেনেকৈ লিখিব পাৰা তাৰ বাবে তুমি 38 ক প্ৰথম 2 এ হৰণ কৰা 38 ৰ লগত 2 পূৰণ কৰা 76 হ'ব তাৰ লগত 1 যোগ কৰা মানে 77 হ'ব 77/2 তোমালোকে কৈছোৱা 77 ক যদি 2 এ হৰণ কৰা 38.5 পাবা 38.5 পাবা দ্যাট মিন্স পাই r স্কয়াৰ ইজ ইকুৱেল টু 38.5 নিলিখি তোমালোকে লিখিব পাৰা 77/2 তেতিয়া ক্যালকুলেশনটো তোমালোকৰ ইজি হ'ব ঠিক আছে এনেকৈ দশমিকত থাকিলে ফ্ৰেকশনত লিখি লবা তেতিয়া ক্যালকুলেশনটো ইজি হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি নেক্সট কোৱেশ্চন লাগবো ইয়াত কৈছে এটা বৃত্তৰ কালি এটা বৰ্গৰ কালিৰ অনুপাতৰ সমান হিহতৰ পৰিসীমা অনুপাত কি হ'ব এটা বৃত্তৰ কালি আৰু এটা বৰ্গৰ কালিৰ অনুপাত সমান এটা the area of circle is the same as the area of a square okay the area of a circle is the same as the area of a square মানে এটা সার্কেল আছে সার্কেলটো এৰিয়া বুলি ক'লে কি হ'ব পাই r স্কয়াৰ হেতু কাৰ লগত সমান হৈছে বৰ্গ এটাৰ কালি লগত সমান হৈছে বৰ্গটো বাহু দৈৰ্ঘ্য ধৰিলা মই a ধৰিছো গতিকে a স্কয়াৰ তাৰ লগত সমান হৈছে ঠিক আছে হিহতৰ পৰিসীমাৰ অনুপাত কি হ'ব ওকে পৰিসীমা অনুপাত উলিয়াব হলে প্ৰথম কথা বৃত্তৰ পৰিসীমা কেনেকৈ উলিয়ায় টুৱাইস পাই r ডিভাইডেড বাই বৰ্গৰ পৰিসীমা কেনেকৈ উলিয়ায় বৰ্গৰ পৰিসীমা উলিয়াব হলে বাহুকেইটা যোগ কৰিব লাগিব 4a হ'ব হয় না 4a হ'ব গতিকে ইয়াৰ পৰা যদি মই এটো সিম্পলিফাই কৰো কিমান পাম এটো 2 এ কটাকটি যাবগৈ পাই r ডিভাইডেড বাই a হ'ব না এটোক মই এনেকৈ লিখিব পাৰো ইয়াত সমান চিন আহিব পাই ইনটু r বাই লিখিব পাওনে পাৰো এতিয়া ইয়াত এটা কথা চোৱা এই যেটো গিভেন ডাটাটোত আমাক কৈছিলে বৃত্তৰ কালি আৰু বৰ্গ কালি সমান গতিকে ইয়াৰ পৰা মই এটা কথা লিখিব পাওনে পাই r স্কয়াৰ ডিভাইডেড বাই a স্কয়াৰ ইজ ইকুৱেল টু 1 a স্কয়াৰটো এফালে লৈ আনিলো ঠিক একেদৰে তুমি আৰু এটা কথা লিখিব পাৰা r স্কয়াৰ ডিভাইডেড বাই a স্কয়াৰ ইজ ইকুৱেল টু 1/পাই হ'ব 1/পাই হ'ব ঠিক আছে 1/পাই হ'ব গতিকে r স্কয়াৰ বাই a স্কয়াৰ যদি 1/পাই হয় r বাই a কি হ'ব 1/√পাই হ'ব 1/√পাই হ'ব গতিকে ইয়াত r বাই a ভ্যালু বহাই দিয়া অকমান ক্যালকুলেশন কৰিলো আৰু পাই ইনটু 1/√পাই এটো অপচনত আছে নি নাই অপচনৰ লগত মিলাবৰ বাবে তুমি এটা কাম কৰা ওপৰত আহিলে পাই তলত আহিলে √পাই ওপৰত তলে √পাই পূৰণ কৰি দিয়া ওপৰত হৈ গল পাই √পাই ডিভাইডেড বাই তলত পাই কেনসেল গুচি গল থাকিলে √পাই বাই 1 গতিকে অনুপাতটো কি হ'ব √পাই 1
অপশ্যনত আছেনে অপশ্যনত এইটো নাই দেখোন মই এবাৰ কুৱেশ্যনটো চাইছোঁ বা এটা বৃত্তৰ কালি আৰু এটা বৰ্গৰ কালিৰ অনুপাত সমান মানে বেসিক্যালি কৈছে এটা বৃত্তৰ কালি আৰু এটা বৰ্গৰ কালি সমান কালিৰ সমান গতিকে উই কেন সে দ্যাট পাই আৰ স্কয়াৰ ইজ ইকুৱেল টু এ স্কয়াৰ হ'ব বৰ্গৰ কালি আমি এ স্কয়াৰ লিখিব পাৰোঁ আৰু বৃত্তৰ কালি পাই আৰ স্কয়াৰ ওকে ঠিক আছে সিহঁতৰ পৰিসীমা অনুপাত বৃত্তৰ পৰিসীমাৰ কাৰণে টুৱাইস পাই আহিলে বৰ্গৰ পৰিসীমাৰ কাৰণে 4a আহিলে এইটোৱে 2 কাটি দিলোঁ ওহো মই ভুল এটা কৰিলোঁ ইয়াত 2 এটা আহিব লাগিছে ন মই ভুল এটা কৰিলোঁ তলত 2 এটা আহিব লাগিছিল এইটোক যেতিয়া কাটিলোঁ তলত 2 এটা আহিব লাগিছিল হয়নে ইয়াতো তলত 2 এটা আহিব লাগিছিল 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 ঠিক আছে এতিয়া ঠিক আছে ৰুট অভাৰ পাই ইজ টু 2 অপশ্যন ডি কাৰেক্ট ঠিক আছে একদম শুদ্ধ হৈছে বাট মই তলত 2টো মিছ কৰিছিলোঁ 2টো লিখি ল'লে হ'ল এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা নেক্সট কুৱেশ্যনটোত কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলে বৃত্তৰ কালি বৃদ্ধি হ'ব কেইগুণ বৃদ্ধি হ'ব আমি সেইটো ক'ব লাগে ঠিক আছে এতিয়া প্ৰথম কথা এটা বৃত্ত আছে ধৰি লোৱা বৃত্তটোৰ ব্যাসাৰ্ধ r তেন্তে বৃত্তটোৰ কালি কি হ'ব বৃত্তটোৰ কালি কি হ'ব পাই r স্কয়াৰ হ'ব ঠিক আছে এইটো কথা নিশ্চয় সকলোৱে বুজি পোৱা ওকে এতিয়া আমি বৃত্তটোৰ ব্যাসাৰ্ধ কি কৰিলোঁ দুগুণ কৰিলোঁ এতিয়া বৃত্তটোৰ নতুন ব্যাসাৰ্ধ লেটস সাপোজ r ড্যাশ ইজ ইকুৱেল টু কি হৈ গ'ল আগৰ দুগুণ টুৱাইস আই হৈ গ'ল ঠিক আছে এতিয়া কালি কি হ'ব কালিটো a ড্যাশ বুলি ক'ব পাৰা a ড্যাশ ইজ ইকুৱেল টু কি হ'ব পাই r ড্যাশ স্কয়াৰ গতিকে এইটো কি হ'ব পাই r ড্যাশৰ জেগাত কি হ'ব টুৱাইস r হোল স্কয়াৰ দ্যাট মিন্স এইটো হ'ব 4 পাই r স্কয়াৰ এতিয়া 4 ইনটু পাই r স্কয়াৰ জেগাত কি লিখিব পাৰা a লিখিব পাৰা গতিকে কি পালা a ড্যাশ ইজ ইকুৱেল টু 4a কালি মানে 4 গুণ হৈ গ'ল কেই গুণ হৈ গ'ল 4 গুণ অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে এটা লম্ব বৃত্তাকাৰ শংকুৰ ক্ষেত্ৰত ভূমিৰ সমান্তৰাল সমতলৰ শংকচ্ছেদক কি বুলি কোৱা হ'ব মানে এটা লম্ব বৃত্তাকাৰ শংকু আছে এতিয়া এটা লম্ব বৃত্তাকাৰ শংকু আছে এনেকে ইয়া আমি ভূমিৰ সমান্তৰালকে এখন সমতলে এনেকে সেট কৰিছো তেতিয়া ইয়াত আমি কেনেকুৱা ধৰণৰ অংশ পাম এই বৃত্তটো নিচিনা পাম তলৰ ভূমিটো কেনেকুৱা বৃত্ত নিচিনা গতিকে যেটো শংকচ্ছেদ হ'ব হেতু কি হ'ব বৃত্ত নিচিনাই হ'ব গতিকে অপশ্যন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে যদি এটা গোলকৰ ব্যাসাৰ্ধ 3 গুণ বৃদ্ধি হয় তেন্তে ইয়াৰ আয়তন কি হ'ব ধৰি লোৱা গোলকটোৰ ব্যাসাৰ্ধ স্মল এটা r তেতিয়া গোলকটোৰ আয়তন কি হ'ব v = 4/3 পাই r কিউব ধৰি লোৱা গোলকটোৰ নতুন ব্যাসাৰ্ধটো হৈ গ'ল 3r কাৰণ 3 গুণ কৰিলো ন গতিকে r ড্যাশ = ধৰি লোৱা 3r এতিয়া তেন্তে v ড্যাশ কিমান হ'ব নতুন আয়তন কিমান হ'ব 4/3 পাই ইনটু r ড্যাশ কিউব দিস ইমপ্লাইজ 4/3 পাই r ড্যাশৰ জেগাত 3r লিখা 3r হোল কিউব এতিয়া এটো কিমান হ'ব 4/3 পাই ইনটু 9r কিউব 9 টো আগলৈ লৈ এনা 9 ইনটু 4/3 পাই r কিউব এতিয়া 4/3 পাই r কিউবৰ জেগাত কি লিখিব পাৰা v লিখিব পাৰা গতিকে 9v গতিকে কেই গুণ হ'ল আয়তন কেই গুণ হৈ গ'ল 3 গুণ 9 গুণ হৈ গ'ল আগতে v আছিলে এতিয়া কি হৈ গ'ল 9v হৈ গ'ল 9 গুণ হ'ল নেক্সট কুৱেশ্যনটোত কৈছে এটা বেলনৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা অনুপাত 2:3 যদি বেলনৰ আয়তন যদি 1617 হয় সেন্টিমিটাৰ কিউব হয় তেন্তে পৃষ্ঠকালি কিমান হ'ব এটা বেলন আছে বেলনৰ ভূমি ব্যাসাৰ্ধ আৰু ভূমি ব্যাসাৰ্ধ মানে স্মল এটা r আৰু উচ্চতা মানে স্মল এটা s হিয়ত অনুপাতটো 2:3 দ্যাট মিন্স ইউ ক্যান সে দ্যাট r ৰ ভ্যালু হ'ব টুৱাইস x আৰু s ৰ ভ্যালু হ'ব থাইস x এনেকে তুমি ধৰি ল'ব পাৰা কাৰণ যেহেতু ইয়াত অনুপাত দিয়া হৈছে গতিকে r ৰ ভ্যালু টুৱাইস x ধৰিব পাৰা s ৰ ভ্যালু থাইস x এতিয়া ইয়াত কি কৈছে আয়তন 1617 বুলি কৈছে বেলনৰ আয়তন উলিওৱা ফৰ্মুলা কি আছিল v = পাই r স্কয়াৰ s ঠিক আছে গতিকে ইয়াত v ভ্যালু কিমান দিয়া হৈছে 1617 পাই জেগাত তুমি লিখিব পাৰা 22/7 r ৰ জেগাত লিখিব পাৰা টুৱাইস x হোল স্কয়াৰ ইনটু s ৰ জেগাত লিখিব পাৰা থাইস x ঠিক আছে এতিয়া এটো যদি সিম্পলিফাই কৰা 1617 ইনটু 7 হ'ব এইফালে 7 টো এইফালে গুছি আহিলে 22 ইনটু 4x স্কয়াৰ ইনটু থাইস x ঠিক আছে এটো সিম্পলিফাই কৰা এটো সিম্পলিফাই কৰিলে হ'ব এটো 22 ইনটু 4x স্কয়াৰ ইনটু থাইস x = 1617 ইনটু 7 এটো হ'ব x আৰু x পূৰণ কৰিলে x কিউব হৈ গ'ল আৰু ইফালে বাকিবোৰ বস্তু গুছি গ'ল 1617 ইনটু 7 বাকি 22 ইনটু 4 ইনটু 3 এতিয়া ইয়াৰ পৰা যদি তুমি x ৰ ভ্যালু উলিওৱা প্ৰথমতে এটো সিম্পলিফাই কৰা ক্যালকুলেটৰ সহায় ল'ব লাগিব
বা তোমালোকে হাতেও কৰি চাব পাৰে এইটো ক্যালকুলেশন কৰিলে হ'ল ইয়াৰ পৰা x ৰ ভ্যালু ওলাব 7/2 কিমান ওলাব 7/2 দ্যাট মিন্স 3.5 ওলাব x ৰ ভ্যালু কিমান ওলাব 3.5 ওলাব সেন্টিমিটাৰ ঠিক আছে এটো x ৰ ভ্যালু ওলাই গল x ৰ ভ্যালু ওলোৱাৰ লগে লগে তুমি ক'ব পাৰা r ৰ ভ্যালু কিমান হ'ব r কি আছে twice x গতিকে 2 * 7/2 দ্যাট মিন্স r ৰ ভ্যালু পালা 7 আৰু ঠিক একেদৰে s ৰ ভ্যালু কিমান পাবা 3 * x ৰ জায়গা 3.5 দ্যাট মিন্স 10.5 পাবা 10.5 ঠিক আছে গতিকে r পাই গলা s পাই গলা এতিয়া তোমাক কি লাগে টোটাল পৃষ্ঠকালিটো লাগে মুঠ পৃষ্ঠকালি কিমান হ'ব মুঠ পৃষ্ঠকালি উলা ফৰ্মুলা কি আছিল twice pi r into r plus s ঠিক আছে twice pi জায়গা 22/7 বহুৱা r ৰ জায়গাত কিমান বহুৱা 7/2 বহুৱা মানে 3.5 r জায়গা 3.5 আৰু s ৰ জায়গাত 10.5 দুটা এড কৰি দিলে 17.5 হ'ব 17.5 এটো ক্যালকুলেট কৰা 27 কটাকটি গল 2 কটাকটি গল থাকিলে 22 * 17.5 22 * 17.5 কৰিলে তুমি কিমান পাবা এটো তুমি 770 পাবা কিমান পাবা 770 ঠিক আছে ক্যালকুলেশন আছে ইয়াত অলপ কি কইলো কনসেপ্টটো বুজাই দিছো মই আকৌ এবাৰ ইয়াত যেহেতু বেলনৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা অনুপাত 2:3 বুলি কৈছিল প্ৰথমতে মই বেলনটোৰ ভূমি ব্যাসাৰ্ধক twice x বুলি ধৰিলো উচ্চতাটো thrice x বুলি ধৰিলো এটো খলেকে নিশ্চয় বুজি পাইছা আৰু আয়তন যেহেতু 1617 সেন্টিমিটাৰ কিউব বুলি কৈছিল গতিকে আমি ফৰ্মুলা ইউজ কৰিম 4 v = pi r² is আৰু ইয়াৰ ভ্যালু কিমান দিয়া হৈছে v ভ্যালু 1617 আৰু তাৰ পৰা ভ্যালু বহাই পেলাই আমি x ৰ ভ্যালু উলিয়ালো x ৰ ভ্যালু উলিওৱাৰ লগে লগে আমি r ৰ ভ্যালু আৰু s ৰ ভ্যালু গম পাই যাম কাৰণ আমি r ক ইন টাৰ্মস অফ x লিখি থৈছিলো আৰু s কো ইন টাৰ্মস অফ x লিখি থৈছিলো গতিকে r আৰু s ৰ ভ্যালু উলাই যোৱাৰ লগে লগে বেলনৰ মুঠ পৃষ্ঠকালি উলা ফৰ্মুলাটো ইউজ কৰিলো twice pi r into r plus s এই ফৰ্মুলাটো ইউজ কৰিলো এই ফৰ্মুলা মতে আমি আনসাৰ পাই গলো অপচন ডি হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটোত কৈছে নেক্সট কোৱেশ্চনটোত কি কৈছে সো নেক্সট কোৱেশ্চনটোত কৈছে তোমাৰ কোনো এটা তথ্যৰ মাধ্য যদি 27 আৰু মধ্যমা 33 হয় বহুলক কি হ'ব এটো এটা ইজি কোৱেশ্চন একদম কৈয়ে আছো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত বাৰ কৰিলো আমি এটা কনসেপ্ট জানো 3 মধ্যমা = বহুলক প্লাস 2 মাধ্য 3 মধ্যমা মানে 33 = বহুলক মানে কিমান নাজানো বহুলকটো উলিয়াব লাগে প্লাস 2 মাধ্য 2 into মাধ্য কিমান 27 এটো হ'ব তোমাৰ 99 মাইনাস এটো কিমান হ'ব এফালে গুছি আহক গুছাইলে 54 হাত 14 করলে 54 ঠিক আছে বহুলক এটো কিমান হ'ব এটো 9 ৰ পৰা যদি 4 সাবট্ৰেক্ট কৰা 5 থাকিলে ঠিক আছে 9 ৰ পৰা যদি 5 সাবট্ৰেক্ট কৰা 4 থাকিলে = বহুলক তেনে বহুলক কিমান পালা 45 অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক নহয় কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক কোনটো নহয় বিস্তাৰ নহয় সদায় মনত ৰাখিবা মিন মিডিয়ান মোডক মানে মাধ্য মধ্যমা বহুলকক আমি কেন্দ্ৰীয় প্ৰৱণতা বুলি কওঁ কেন্দ্ৰীয় প্ৰৱণতাৰ মান বুলি কওঁ গতিকে তলৰ কোনটো নহব তেন্তে বিস্তাৰটো নহয় এটা নেক্সট কোৱেশ্চনটোত কৈছে প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা কিমান প্ৰথম 8টা মৌলিক সংখ্যা কি কি হ'ব প্ৰথম 8টা মৌলিক সংখ্যা যদি মই লিখি লওঁ প্ৰথম 8টা মৌলিক সংখ্যা লিখিব লাগে প্ৰথম হ'ব 2 হ'ব নেক্সট হ'ব 3 হ'ব দেন হ'ব 5 দেন 7 দেন 11 দেন 13 দেন 17 দেন 19 8টা হ'ল না এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গতিকে ইয়াত n ৰ ভ্যালু কিমান 8 n ৰ ভ্যালু 8 যেহেতু যুগ্ম সংখ্যা তোমালোকে জানা মধ্যমা কেনেকৈ উলিয়ায় যুগ্ম গতিকে আমি প্ৰথমে n/2 টাৰ্ম অবজাৰভেশনটো উলিয়াব লাগিব n/2 টাৰ্ম অবজাৰভেশন কিমান n/2 টাৰ্ম পদটো উলিয়াব লাগিব n/2 টাৰ্ম পদ মানে 8/2 4 টাৰ্ম পদটো কি আমি ইয়াক সৰু পৰা ডাঙৰলে সজাব লাগে সজাই থোৱা আছে গতিকে 4 টাৰ্ম পদটো কি হ'ব 7 হ'ব গতিকে এটো 7 হ'ল দেন n/2 plus 1 টাৰ্ম পদটো উলিয়াব লাগে মানে 5 টাৰ্ম পদ হ'ব 5 টাৰ্ম পদটো কিমান হ'ব 5 টাৰ্ম পদটো 11 হ'ব 5 টাৰ্ম পদটো 11 হ'ব এতিয়া এই গিটা এতিয়া গড় উলিয়াব লাগে মধ্যমা উলিয়াব হলে এই যিগিটা পালা পৰ্যবেক্ষণ তাৰ গড় ল'ব লাগিব গড় ল'ব হলে 7 আৰু 11 যোগ কৰিম তাক 2 হৰণ কৰিম গতিকে এটো হ'ব 18/2 that means 9 হ'ব ঠিক আছে 9 গতিকে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে 2,7,6 আৰু x ৰ মাধ্য যদি 5 হয় মাধ্য 5 গতিকে কাৰ 2 plus 7 plus 6 plus x divided by 4 হ'ব কাৰণ ইয়াত 4টা ডাটা আছে = 5 হয় কৈ দিছে আমাৰ 5 হয় বুলি এতিয়া এটো 2 আৰু 7 যোগ কৰিলে 9 9 ৰ লগত যদি 6 যোগ কৰো 15 plus x = এটো এফালে পূৰণ হৈ গল 20 হৈ গল গতিকে x ৰ ভ্যালু পালো 5 x ৰ ভ্যালু কিমান পালো 5 পালো ঠিক এদৰে
নেক্সট ডাটাটোত কি দিয়া হৈছে 18 প্লাছ 1 প্লাছ 6 প্লাছ x প্লাছ y ইয়াৰ মাধ্য কিমান বুলি কৈছে 10 এটা দুটা তিনটা চাৰিটা পাঁচটা আছে গতিকে 5 ইকুৱেল টু 10 এতিয়া x ৰ ভ্যালু 5 পালা বহাই দিয়া ইয়াত গতিকে এটো হ'ব 18 প্লাছ 1 প্লাছ 6 প্লাছ x ৰ জায়গাত 5 প্লাছ y ঠিক আছে ডিভাইডেড বাই 5 ইকুৱেল টু 10 বজ্ৰপন কৰা বজ্ৰপন কৰিলে হ'ব এটো 18 ৰ লগত মানে প্ৰথমে এড কৰি লৈছো ৰবা এটো হৈ গল 19 ৰ লগত 6 এড কৰিলো 25 ৰ লগত 5 এড কৰিলো 30 ওপৰত হ'ব 30 প্লাছ y ডিভাইডেড বাই 5 ইকুৱেল টু 10 বাই 1 বজ্ৰপন কৰিলে হ'ব এটো 30 প্লাছ y ইকুৱেল টু 50 that means the value of y is 20 y value কিমান 20 y value লাগে তোমাক y value কিমান পালো 20 পালো অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে সদায় মনত ৰাখিবা কোনো এটা ঘটনাক যদি আমি ই বুলি ধৰি লওঁ তেন্তে সেই ঘটনাটো সম্ভাৱিতাটো সদায় কি হ'ব 1 বা 1তকৈ সৰু হ'ব আৰু সদায় 0 বা 0তকৈ ডাঙৰ হ'ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে আৰু কেতিয়াও 1তকৈ বেছি হ'ব নোৱাৰে কেতিয়াও 1তকৈ কম হ'ব 0তকৈ কম হ'ব নোৱাৰে ইয়াত এটা কথা চোৱা 1/5 1তকৈ সৰু ভ্যালু আৰু 0তকৈ ডাঙৰ এটো হ'ব পাৰে 0.3 1তকৈ সৰু ভ্যালু 0তকৈ ডাঙৰ ভ্যালু এটো হ'ব পাৰে 4% মানে কি 4/100 এটো কি হয় 1তকৈ সৰু ভ্যালু এটো হ'ব পাৰে কিন্তু 5/4 কৰিলে তুমি 1তকৈ ডাঙৰ ভ্যালু এটা পাবা 5/4 কৰিছা 1 point something কিবা পাবা 1তকৈ ডাঙৰ ভ্যালু গতিকে এটো হ'ব নোৱাৰে অপচন ডি কাৰেক্ট লাষ্ট কোৱেশ্চন এই কোৱেশ্চনটোত কৈছে এটা মোনাত তিনিটা বগা কি আছে ডাটাখিনি লিখিলো বগা বল আছে বগা বল কেটা আছে তিনটা চাৰিটা ৰঙা বল কেটা আছে চাৰিটা পাঁচটা কলা বল কেটা আছে পাঁচটা এতে মুঠ কেটা আছে মুঠ তোমাৰ আছে 7 পাছে 12টা আছে মুঠ বল কেটা আছে 12টা আছে যাদিছিকভাৱে এটা বল লোৱা হ'ল বলটো কলা বা বগা নোহোৱা সম্ভাৱিতা বলটো যদি কলা বা বগা নহয় তেন্তে বলটো কি হ'ব লাগিব ৰঙা হ'ব লাগিব যদিহে বলটো কলা বা বগা নহয় বলটো কি হ'ব লাগিব ৰঙা হ'ব লাগিব ৰঙা বল কেটা আছে 4টা গতিকে ওপৰত 4 আহিব আৰু মুঠ বল কেটা আছে 12টা তলত 12 আহিব গতিকে ফাইনাল আনসাৰ কিমান হ'ব সম্ভাৱিতা কিমান হ'ব 4/12 4 এ ওপৰত কাটলে এবাৰ গল তলত কাটলে তিনিবাৰ গল ফাইনাল আনসাৰ কি হ'ব 1/3 হ'ব গতিকে 1/3 অপচনত আছে না আছে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি তেন্তে 1/3 আশা কৰিছো পেপাৰখনত থকা 45টা এমসিকিউ কোৱেশ্চন বুজি পালা বাকি কোৱেশ্চনখিনি মই তোমালোকক দেখাই দিছো তোমালোকে চাই ল'ব পাৰা হলো এই পেপাৰখনৰ পিডিএফ লিংক এই ভিডিওটো তলত ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে এই পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা তোমালোকৰ জিলাটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে পিডিএফ আকাৰত আমালৈ পেপাৰ দুখন প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিও বনাব পাৰিম আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিও তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম